Hello BEd aspirant, welcome back to my YouTube channel Rays of Hope. So মই কোৱা ধৰণে আপোনালোকৰ কাৰণে ইংলিছৰ গ্ৰামাৰৰ কিছুমান ৰুলছৰ মই ভিডিঅ' লৈ আনিছোঁ যিহেতু এক্সামলৈ মাত্ৰ এটা দিন বাকী আছে মাজত সো আপোনালোকে ইংলিছ গ্ৰামাৰৰ ৰুল নাজানাকে আপোনালোকে ভয়েস চেঞ্জ নাৰেশ্যনটো আপোনালোকে কাৰেক্টলি কৰিব নোৱাৰিব পাৰে সো সেই কাৰণে আমি গ্ৰামাৰ ৰুলটো জনা খুবেই প্ৰয়োজনীয় মই এই গ্ৰামাৰখিনি ৰুল আপোনালোকক প্ৰথমতে শিকাই দিম এবাৰ যাতে আপোনালোকে ইংলিছত আহা ভয়েস আৰু নেৰেশ্যন বিলাক টেক কোৱেশ্চন বিলাক ভুল কৰি নাহে কাৰণ এটা কোৱেশ্চনত আমাৰ 4 মাৰ্কস কে থাকে আৰু যিহেতু কম্পিটিশন ইমান বাঢ়িছে সো আমাৰ ইচ কোৱেশ্চন বহুত ইম্পৰ্টেন্ট হৈ পৰে সো আমাৰ গ্ৰামাৰৰ ভিতৰত আমাৰ মেইন টু টেন্স হৈ পৰে মানে এটা টেন্সৰ কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে টেন্স লৈ পেলাই আপোনালোকৰ ফিলিং দা ব্ল্যাঙ্কস আহিব পাৰে বা কাৰেক্ট সেন্টেন্স আহিব পাৰে সেন্টেন্স দিয়া থাকিব তাৰ ভিতৰত আপোনালোকে কোনটো টেন্স ভুল হৈ আছে হেবিলাক চাবলে আহিব পাৰে সো তেনেকৈ টেন্স আমাৰ ভয়েসটো লাগিব টেন্স আমাৰ নাৰেশ্যন চেঞ্জটো লাগিব টেন্স আমাৰ টেক কোৱেশ্চনটো লাগিব সো টেন্সটো বহুত ইম্পৰ্টেন্ট সব গ্ৰামাৰৰ প্ৰত্যেকটো টপিকতে আমাৰ টেন্সৰ প্ৰয়োজন হৈ পৰে শিকিলো ভাৰ্বৰ দুটা টাইপ থাকে এটা থাকে অক্সিলাৰি ভাৰ্ব যাক আমি হেল্পিং ভাৰ্ব বুলিও কওঁ আৰু এটা থাকে মেইন ভাৰ্ব মানে মই কলোৱে এতিয়া একচন বুজোৱা শব্দবিলাক যি শব্দবিলাকে কাম কৰা বুজায় সেইবিলাকক আমি মেইন ভাৰ্ব কওঁ দুটা ফ্লোৰ চাৰ্ট বনাই লৈছো ইজিকে বুজাবলৈ সো সেই কাৰণে মই এইটো মতে আপোনাক বুজাই গৈ আছো অক্সিলাৰি ভাৰ্বৰ আকৌ ফাৰ্দাৰ দুটা ভাগত ভাগ কৰিব পাৰি এটা হৈছে প্ৰাইমেৰী অক্সিলাৰি ভাৰ্ব আনটো হৈছে মডেল অক্সিলাৰি ভাৰ্ব ওকে সো আমি অক্সিলাৰি ভাৰ্ব কিয় শিকি আছো বিকজ এইখিনি আমাক ভয়েস চেঞ্জ যেতিয়া কৰিম তেতিয়া আমাক এইখিনি বেছি প্ৰয়োজন হ'ব মডেল অক্সিলাৰি ভাৰ্ব আৰু প্ৰাইমেৰী অক্সিলাৰি ভাৰ্ব আৰু মেইন ভাৰ্বটো আমাক লাগেই তাৰ পিছত আছে প্ৰাইমেৰী অক্সিলাৰি ভাৰ্বক আকৌ তিনটা ভাগত আমি ভাগ কৰিব পাৰো কি আছে বি ভাৰ্ব ডু ভাৰ্ব হেভ ভাৰ্ব ওকে সো বি ভাৰ্বৰ এক্সাম্পল কি এম ইজ আৰ ওয়াজ ওয়েৰ ডু ভাৰ্ব হৈছে ডিড ডাজ হেভ ভাৰ্ব হৈছে হ্যাড আৰু হ্যাজ ওকে সো এইটো আমাৰ প্ৰাইমেৰী অক্সিলাৰি ভাৰ্ব মডেল অক্সিলাৰি ভাৰ্ব কি হয় ক্যান কুড উইল উড সেল শুড মাস্ট নিড টু ought টু ডেয়াৰ টু সো এইখিনি আমাৰ হয় মডেল অক্সিলাৰি ভাৰ্ব ওকে এইটো আমাৰ মেইন ভাৰ্বক আমি আকৌ তিনটা ভাগত ভাগ কৰিছো কি প্ৰেজেন্ট ফৰ্ম পাষ্ট পাৰ্টিসিপল ফৰ্ম সো এইটো আমাক ভয়েস চেঞ্জত আমাৰ প্ৰয়োজন হ'ব সো আমি এটো শিকি লওঁ প্ৰেজেন্ট ফৰ্ম পাষ্ট পাৰ্টিসিপল ফৰ্ম সো এটা মেইন ভাৰ্বৰ যদি মই এক্সাম্পল ললো ইট মানে খোৱা হয়নে খোৱাটো এটা কাম সো ইটৰ পাষ্ট ফৰ্ম কি হয় এট আৰু পাষ্ট পাৰ্টিসিপল ইয়াৰ ফৰ্ম হৈ যাব ইটেন হয়নে ঠিক তেনেকৈ ব্ৰেক যদি লওঁ ব্ৰেকটো প্ৰেজেন্টত আছে পাষ্টত যদি ইয়াক কৰো আমি কি হ'ব ব্ৰক পাষ্ট পাৰ্টিসিপলত ইয়াত হৈ যায় ব্ৰোকেন সো এইখিনি আমি সকলোৱে জানো সো এইটো আসলে পুৰা ভাৰ্বৰ আমাৰ চাৰ্টখন সো আপোনালোকে স্ক্ৰিনশ্বট লৈ ল'ব এতিয়া নোট ডাউন কৰিবলৈ নাই মই পিডিএফ আৰু গ্ৰুপত ভিডিঅ'টোৰ লিংকত দি দিম সো তাৰপৰা লৈ পেলাই এবাৰ ৰুলখিনি আপোনালোকে এক্সামৰ দিয়াৰ আগত হ'লেও এবাৰ চাই যাব তাৰ পিছত এইটো আমাৰ হৈ গ'ল ভাৰ্ব এতিয়া ভাৰ্বৰ কাম ইমান শেষ আমি ইয়াতে থওঁ আৰু এটা লগতে কৈ দিওঁ এই এম ইজ আৰ টো আমি সদায় প্ৰেজেন্টত ব্যৱহাৰ কৰোঁ প্ৰেজেন্ট টেন্সত ওকে আৰু ওয়াজ ওয়েৰটো আমি ওয়াজটো অকল পাষ্টত ব্যৱহাৰ হয় আৰু ওয়েৰটো পাষ্টত হ'ব পাৰে কিন্তু ফিউচাৰত অকল আমি কি ব্যৱহাৰ কৰিম ওয়েৰটো ফিউচাৰ অকল ওয়েৰ ওয়াজ ওয়েৰটো পাষ্টত হ'ব আৰু এম ইজ আৰ তিনটা প্ৰেজেন্ট টেন্সত ব্যৱহাৰ কৰোঁ ঠিক তেনেকৈ ডু ভাৰ্বৰ ডু ডিড ডাজ সো ডুটো আমি প্ৰেজেন্টত ব্যৱহাৰ কৰোঁ ডিডটো আমি পাষ্টত আৰু ডাজটো আমি প্ৰেজেন্টতো কৰোঁ আৰু ফিউচাৰতো কৰোঁ ঠিক তেনেকৈ হেভ ভাৰ্বৰ আছিলে হেভ হেডটো অকল পাষ্ট যদি বাইকত আপোনালোকৰ হেড থাকে তেতিয়াহ'লে আপোনালোকে ডাইৰেক্ট এইটো কৰিব পাৰিব যে এইটো বাইকটো আমাক পাষ্ট টেন্সত দিয়া আছে যদি ডিড থাকে তো তেনেকৈ পাষ্ট ওয়াজ থাকিলে পাষ্ট আৰু হেজ আৰু হেভটো আমি প্ৰেজেন্টত ব্যৱহাৰ কৰোঁ ওকে সো ইমানখিনি মনত ৰাখিব টেন্স তিনটা প্ৰকাৰৰ হয়নে টেন্স আমাৰ তিনটা প্ৰকাৰৰ কি প্ৰেজেন্ট টেন্স পাষ্ট টেন্স ফিউচাৰ টেন্স এতিয়া প্ৰেজেন্ট টেন্সৰ আমি আকৌ কেইটা পাৰ্ট থাকে চাৰিটা ভাগ থাকে এটা হৈছে প্ৰেজেন্ট ইনডিফিনিট প্ৰেজেন্ট কন্টিনিউয়াছ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ এতিয়া প্ৰেজেন্ট ইনডিফিনিট মানে কি সেইটো প্ৰেজেন্ট ইনডিফিনিটৰ বাক্যৰ ষ্ট্ৰাকচাৰ কেনেকুৱা হয় তাৰ ষ্ট্ৰাকচাৰ গাঁথনি আৰু এক্সাম্পল আমি সেইখিনি জাষ্ট কুইকলি এবাৰ ৰিভাইজ কৰি ল'ম তো প্ৰেজেন্ট ইনডিফিনিট মানে হৈছে কি সাধাৰণ বাক্যবিলাক যি ডেইলি হৈ থকা কামবিলাকক আমি প্ৰেজেন্ট ইনডিফিনিটত লিখোঁ বা যিখিনি ইউনিভাৰ্চেল ট্ৰুথ চিৰন্তন সত্য বাক্য লাইক মিল্ক ইজ হোৱাইট
ছান ৰাইজেছ ইন দ্য ইষ্ট, এইখিনি চিৰন্তন সত্য, এইবিলাক ইউনিভাৰ্চেল ট্ৰুথ, এইটোত কোনো দুটা অপিনিয়ন হ'ব নোৱাৰে। চ' তেনেকুৱা বাক্যবিলাককো আমি প্ৰেজেণ্ট ইনডিফিনিট বুলি কওঁ। বা ডেইলি হোৱা কাম, লাইক মই ভাত খাওঁ, মই স্কুল যাওঁ, মই শুই আছোঁ, মই খেলি আছোঁ, এইবিলাক আমাৰ। এতিয়া প্ৰেজেণ্ট ইনডিফিনিটৰ ষ্ট্ৰাকচাৰ, বাক্যৰ গাঁথনিটো কেনেকুৱা হয়? প্ৰথমতে ছাবজেক্ট থাকে, তাৰপিছত এটা মেইন ভাৰ্ব থাকে, আৰু মেইন ভাৰ্বটো কিয় থাকিব? সদায় প্ৰেজেণ্ট ফৰ্ম। আমি অলৰেডি শিকি আহিলোঁ ন চাৰ্টত প্ৰেজেণ্ট ফৰ্ম, ইট, এট, ইটেন। চ' তেনেকৈ প্ৰেজেণ্ট ফৰ্মত থাকিব। এতিয়া ভইচ চেঞ্জৰ যদি ক্ষেত্ৰত আমি চাওঁ, এতিয়া ভইচ চেঞ্জত যি আমাক চেণ্টেঞ্চ দিয়া থাকিব, তো আপোনালোকৰ ফাৰ্ষ্ট ডিউটি হ'ব চেণ্টেঞ্চটো কি টেন্সত আছে সেইটো আইডেণ্টিফাই কৰা। অ'কে, চ' চেণ্টেঞ্চটো কি টেন্সত আছে সেইটো আইডেণ্টিফাই কৰিবলৈ আপোনালোকে চেণ্টেঞ্চটোৰ বিষয়ে জানিব লাগিব, ডেফিনেশ্যন জানিব লাগিব, বা চেণ্টেঞ্চৰ ষ্ট্ৰাকচাৰ জানিব লাগিব। চ' সেইটো কাৰণে মই এইখিনি ইম্পৰ্টেণ্ট বুলি ভাবি মই নোটছ বনাই আপোনালোকক বুজাই দি আছোঁ। এতিয়া যদি আমি গম পাই গ'লোঁ ভইচ চেঞ্জ কৰিব দিয়া টেন্সটো কি আছে, প্ৰেজেণ্ট ইনডিফিনিটত আছে চেণ্টেঞ্চটো। এতিয়া সেই চেণ্টেঞ্চটোক যেতিয়া আমি তো এক্টিভত থাকিলে কি হ'ব, চেণ্টেঞ্চটো আপোনালোকৰ থাকিব ছাবজেক্ট থাকিব, তাৰপিছত প্লাছ মেইন ভাৰ্ব এটা থাকিব, লগত কি থাকিব, মেইন ভাৰ্বটো প্ৰেজেণ্ট টেন্সত থাকিব, আৰু লগত অবজেক্ট থাকে। হয়, এতিয়া ফৰ এক্সাম্পল মই দিছোঁ, আই ৰাইট এ লেটাৰ। আইটো ছাবজেক্ট, মেইন ভাৰ্ব মানে কি কৈছিলোঁ মই, একশ্যন ৱৰ্ক, ৰাইট লিখা, কাম কৰা। চ' এইটো হৈছে কি মেইন ভাৰ্ব হ'ল। মেইন ভাৰ্বটো কি ফৰ্মত হ'ব লাগিব, প্ৰেজেণ্ট ফৰ্ম, মানে প্ৰেজেণ্ট টেন্সত। তো ৰাইটটো প্ৰেজেণ্টতে আছে, ৰাইটৰ যদি আমি পাষ্ট কৰোঁ কি হয়, ৰট, WROTE, ৰট। আৰু যদি পাষ্ট পাৰ্টিচিপেল কৰোঁ বা ভাৰ্ব 3 ফৰ্ম, তেতিয়াহ'লে হয় ৰিটেন। এইটো আমি জানো। চ' আই হ'ল মেইন ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্মত হ'ল অবজেক্ট, এ লেটাৰটো আমাৰ কি অবজেক্ট, আই ইজ ছাবজেক্ট, দিছ ইজ মেইন ভাৰ্ব, এণ্ড এ লেটাৰ ইজ অবজেক্ট। হ'লনে চেণ্টেঞ্চৰ গাঁথনি মতে আমি পাইছোঁ। এতিয়া এনেকুৱা যদি চেণ্টেঞ্চ আছে এক্টিভত আছিলে, এতিয়া ইয়াক আমি কি কৰিব লাগে, ভইচ চেঞ্জত পেচিভ কৰোঁ, ভইচত আমি এক্টিভটো পেচিভ কৰোঁ সদায়, হয়নে? ইয়াক যদি এতিয়া পেচিভ কৰিবলৈ হ'লে কি কৰিম, ইয়াৰ ষ্ট্ৰাকচাৰ কি হ'ব, ছাবজেক্ট প্লাছ এটা বি ভাৰ্ব এড হ'ব। বি ভাৰ্বৰ কি হ'ব, এম, ইজ, অৰ, আৰ। এম বা ইজ বা আৰ, এই তিনিটাৰ ভিতৰত যিকোনো এটা মেইন ভাৰ্ব, বি ভাৰ্ব আমি ইউজ কৰিম। তাৰপিছত কি আহিব, মেইন ভাৰ্বৰ কি হৈ যাব, পি, পাষ্ট পাৰ্টিচিপল ফৰ্ম। যেনেকৈ কৈছিলোঁ ইট, এট, ইটেন, ইটেনটো হ'ল পাষ্ট পাৰ্টিচিপল ফৰ্ম। চ' এইটো আমি মেইন ভাৰ্বটো ইয়াত কি আছিলে, প্ৰেজেণ্ট ফৰ্মত আছিলে, যদি পেচিভ কৰোঁ তো পি পাষ্ট পাৰ্টিচিপল ফৰ্ম হৈ যায়, প্লাছ কি হ'ব, অবজেক্ট। আৰু অবজেক্টৰ আগত এটা আমি সদায় পেচিভ ভইচ চেঞ্জত এটা কি লগাওঁ, বাই লগাওঁ। অ'কে, চ' ইমানখিনিতো আমি জানো। চ' এইটো ষ্ট্ৰাকচাৰ আই ন' অকণমান দেৰি হৈছে এইখিনি দিয়াত, আপোনালোকৰ কনফিউজন হ'বও পাৰে, বাট এবাৰ ভিডিঅ'টো চাব ভালকৈ। মই যিমান সহজত পাৰি তিমান বুজাই দিছোঁ, আৰু যাতে আপোনালোকৰ ভইচ চেঞ্জ আহিলে ভুল নহয়। চ' এইটো হ'ল। এতিয়া এই চেণ্টেঞ্চটোকে যদি আমি পেচিভ কৰোঁতে কি হ'ব, আমি জানো ভইচ চেঞ্জৰ প্ৰথম ৰুল, এক্টিভটো অবজেক্টটো ছাবজেক্ট হয়, ছাবজেক্টটো অবজেক্ট হৈ যায়। তো ইয়াৰ অবজেক্টটো আমাৰ কি হ'ব, পেচিভত ছাবজেক্ট হ'ব। চ' এই লেটাৰটো আমি লৈ আনিলোঁ, তাৰপিছত কি দিছে, ছাবজেক্ট হৈ গ'ল। বি ভাৰ্বত কি লগাব দিছে, এম বা ইজ বা আৰ। এতিয়া এই লেটাৰৰ লগত কি হ'ব, ইজ হ'ব, এটা লেটাৰ ন', চ' আমি ইজ লগাম। ছিংগল হ'লে, ছিংগুলাৰ নাম্বাৰ হ'লে আমি ইজ লগাম, প্লুৰেল হ'লে আৰ লগাওঁ। আৰু এমটো সদায় অকল এটা বস্তুটোৰ লগতে হয়, কিহৰ লগত এম হয়, আইৰ লগত অকল এম হয়, এইটো আমি জানো। আইৰ লগত বি ভাৰ্ব অকল এম হয়। চ' এই লেটাৰ ছিংগুলাৰ আছে, তো আমি ইজ লগালোঁ। এতিয়া কি কৈছে, মেইন ভাৰ্বৰ পি, ইয়াত মেইন ভাৰ্ব কি আছিলে, ৰাইটটো আমি যদি ইয়াত লৈ আনিলোঁ, ৰিটেন হৈ গ'ল। কিয়, কাৰণ পাষ্ট পাৰ্টিচিপল ফৰ্ম লিখিব দিছে, ৰাইটৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ৰিটেন হয়। তাৰপিছত কি আছিলে, অবজেক্টৰ আগত কি লগাব লাগে, এটা বাই, পেচিভ যিহেতু বাই লগালোঁ। তাৰপিছত অবজেক্টটো কি হৈ গ'ল, মি। এতিয়া ইয়াত আই আছিলে ছাবজেক্ট, ইয়াত আমি মি লিখিলোঁ। চ' ভইচ চেঞ্জৰ কিছুমান ৰুল আছে, লাইক ছাবজেক্টটো যেতিয়া ছাবজেক্টটো যেতিয়া আমি অবজেক্ট বনাওঁ, সেইটো মি হৈ যায়। চি যদি থাকে ছাবজেক্টত, ইয়াক অবজেক্ট বনালে ইয়াত কি বনি যায়, হাৰ হৈ যায়। দে যদি ছাবজেক্টত থাকে, ইয়াত কি হৈ যায়, এইটো আমাৰ দেম হৈ যায়। হি থাকিলে কি হয়, হিম হয়। চ' এইখিনি আমি জানো বুলি মই ভাবোঁ। অ'কে, চ' এইখিনি আছিলে। চ' এইটো হৈ গ'ল আমাৰ ভইচ চেঞ্জ, ষ্ট্ৰাকচাৰ অলপ চেঞ্জ হৈ গ'ল, বি ভাৰ্ব লাগি গ'ল, মেইন ভাৰ্ব চেঞ্জ হৈ গ'ল, অবজেক্টটো থাকিবই, এটা বাই থাকিব। এতিয়া ভইচ চেঞ্জত য'ত আপোনালোকে বাই দেখিব, ডাইৰেক্ট গম পাই যাব বস্তুটো আমাক কিহত দিয়া আছে, পেচিভত দিয়া আছে, আমি এক্টিভ কৰিব লাগিব। আৰু ইয়াক যদি ফৰ এক্সাম্পল এক্সামত আপোনালোকক এইটো কুৱেশ্যন দিছে, ইয়াক কৰিব দিছে এক্টিভ কৰিলে আমি কি কৰিম, আকৌ সেইটো ষ্ট্ৰাকচাৰ ফ'ল' কৰি মিটো ইয়াত আই হৈ যাব ছাবজেক্ট,
দেন আকৌ কি লিখিম মেইন ভাৰ্ব ইয়াত আমি মেইন ভাৰ্ব বিচাৰিব লাগিব মেইন ভাৰ্ব মানে একশ্যন ৱৰ্কটো আমাৰ ৰিটেন চ' ইয়াক যদি আমি প্ৰেজেণ্ট ফৰ্ম কৰোঁ তো ৰাইট হৈ যাব আৰু অবজেক্ট আমাৰ কি ইয়াত অবজেক্ট ইয়াৰ ছাবজেক্টটো ইয়াত অবজেক্ট হ'বগৈ চ' তেনেকৈ ভাইচ ভাৰ্চা হৈ থাকে নেক্সট আছে প্ৰেজেণ্ট ইনডিফিনিট আমাৰ হৈ গ'ল এতিয়া প্ৰেজেণ্ট কণ্টিনিউৱাছ বাক্যত যাওঁ আমি প্ৰেজেণ্ট কণ্টিনিউৱাছত কি আছে প্ৰেজেণ্ট কণ্টিনিউৱাছ বাক্য মানে হৈছে যিখিনি কাম বৰ্তমান চলি আছে অ'কে লাইক মই এতিয়া আপোনালোকক পঢ়াই আছোঁ মই এতিয়া লিখি আছোঁ এইখিনি বৰ্তমান কাম চলি আছে তো তেনেকুৱা চেণ্টেঞ্চক আমি কওঁ প্ৰেজেণ্ট কণ্টিনিউৱাছ ছাবজেক্ট থাকিব আৰু চেণ্টেঞ্চৰ এনেই নৰ্মেল এটা চেণ্টেঞ্চৰ ষ্ট্ৰাকচাৰ কি ছাবজেক্ট ভাৰ্ব অবজেক্ট হয়নে নাই তো চেণ্টেঞ্চৰ প্ৰথমতেতো আমাৰ ছাবজেক্টটো থাকিবই ভাৰ্ব থাকিব এটা অবজেক্ট থাকে সেইমতেই প্ৰেজেণ্ট কণ্টিনিউৱাছৰ চেণ্টেঞ্চৰ প্ৰথমতে আমাৰ ছাবজেক্ট থাকে তাৰপিছত এটা আমাৰ কি থাকে বি ভাৰ্ব থাকে বি ভাৰ্বত একেই এম ইজ আৰ মই আগতে কৈ আহিছিলোঁ বি ভাৰ্বৰ চাৰ্টখনত যে এম ইজ আৰটো আমি অকল প্ৰেজেণ্ট টেন্সত ব্যৱহাৰ কৰোঁ ৱেৰটো আমি পাষ্টত ব্যৱহাৰ কৰোঁ আৰু ৱেৰ অকল ফিউচাৰত ব্যৱহাৰ হয় চ' এইটো হ'ল বি ভাৰ্বৰ এম ইজ আৰ তাৰপিছত কি আছে মেইন ভাৰ্ব লাগিব মেইন ভাৰ্বৰ ইয়াত চেঞ্জেছ এটা আছে কি আছে আই এন জি কিয় কণ্টিনিউৱাছ থাকিলে আমি সদায় কি লগাওঁ এটা মেইন ভাৰ্বৰ পিছত আই এন জি এটা আমি এড কৰোঁ অ'কে তাৰপিছত এতিয়া এক্টিভ পেছিভ চাওঁ প্ৰেজেণ্ট কণ্টিনিউৱাছৰ এক্টিভ পেছিভ ভইচ চেঞ্জ বহুত আহে ইনডিফিনিটটো ইমান নাহে কিন্তু এক্টিভ কণ্টিনিউৱাছটো আহে এক্টিভ আৰু পেছিভ এক্টিভত কি আছে ষ্ট্ৰাকচাৰ ছাবজেক্ট আছে বি ভাৰ্ব আছে বি ভাৰ্বত কি লাগিব এম ইজ আৰ যিহেতু প্ৰেজেণ্ট টেন্স কৰি আছোঁতো আমাৰ প্ৰেজেণ্টত চবত এম ইজ আৰে লাগিব তাৰপিছত কি আছে মেইন ভাৰ্ব আছে মেইন ভাৰ্বত কি লগাম আমি আই এন জি লগাম ছেম ষ্ট্ৰাকচাৰ যি ষ্ট্ৰাকচাৰ প্ৰেজেণ্ট কণ্টিনিউৱাছৰ হয় এক্টিভতো ছেমেই থাকে লগত খালি ইয়াত অবজেক্ট এটা আমাৰ দিয়া থাকে অবজেক্ট লাগিব ফৰ এক্সাম্পল হি ছাবজেক্ট ইজ বি ভাৰ্বৰ ইজ লগালোঁ বিকজ হিটো কি থাৰ্ড পাৰ্চন আৰু এটা কি ছিংগুলাৰ নাম্বাৰ চ' ইজ লাগিল তাৰপিছত কি হ'ল কল মানে কি মাতি থকা এইটো কাম কৰা বুজায় চ' মাতি আছে ন তো কি লগাব দিছে মেইন ভাৰ্বত আই এন জি এটা আমাক দিব দিছে সেইকাৰণে আমি কি লগাইছোঁ ইয়াত আই এন জি কলটো কি হৈছে আমাৰ কলিং তাৰপিছত কি হ'ব নেম আমি সিহঁতক মাতি আছে কি কৰি আছে মাতি আছে কেতিয়া হৈ আছে এতিয়া মাতি আছে মানে প্ৰেজেণ্টত কামটো চলি আছে সেইকাৰণে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স এতিয়া ইয়াক যদি এইটো চেণ্টেঞ্চক যদি আমি পেছিভ কৰোঁ তো প্ৰেজেণ্ট কণ্টিনিউৱাছ পেছিভৰ ষ্ট্ৰাকচাৰ কি হয় ছাবজেক্ট থাকে বি ভাৰ্ব থাকিব ছেম এম ইজ আৰ তাৰপিছত এটা কি থাকিব বি ভাৰ্বৰ পিছত এটা থাকে বিং এইটো স্পেচিয়েল ইয়াত কি থাকিব বিঙৰ পিছত কি থাকিব মেইন ভাৰ্বটো ইয়াত এক্টিভত আছিলে মেইন ভাৰ্বৰ পিছত আই এন জি লাগে কিন্তু যেতিয়া পেছিভত কৰোঁ তো মেইন ভাৰ্বৰ আই এন জি উঠি কি হৈ যায় পাষ্ট পাৰ্টিচিপল ফৰ্ম হৈ যায় প্লাছ অবজেক্ট আৰুটোৱে ইয়াৰ পিছত এটা বাই লাগিব বাইৰ পিছত অবজেক্ট সেইটো চ' এতিয়া এই চেণ্টেঞ্চক যদি আমি পেছিভ কৰোঁ কি হ'ব দেমটো হ'ব দে ইয়াত শিকাইছিলোঁ মই দেম দে চ' দে হৈ যাব ছাবজেক্ট দেৰ পিছত কি হ'ব এম ইজ আৰৰ কি লাগিব আৰ কিয় লাগিছে দে মানে কি সিহঁত বুজাইছে এটাতকৈ বেছি প্লুৰেল নম্বৰ আছে সেইকাৰণে আমি আৰ ব্যৱহাৰ কৰিছোঁ তাৰপিছত আৰৰ পিছত কি আছে বিং এটা লাগে চ' আমি বিং এইটো এড কৰিছোঁ তাৰপিছত মেইন ভাৰ্ব ইয়াত আছিলে কলিং আই এন জি উঠি গ'লে কল্ড হৈ যাব ই ডি এটা লাগি যায় অ'কে চ' আমি কল্ড লিখিলোঁ পাষ্ট পাৰ্টিচিপল ফৰ্ম মেইন ভাৰ্বৰ পিছত আমি পেছিভত বাই লগাওঁ চ' বাই তাৰপিছত কি আছে হিটো কি হৈ যাব আমাৰ অবজেক্ট হ'লে ইয়াত হি ছাবজেক্ট আছিলে ইয়াত যদি হিটোক আমি অবজেক্ট বনাওঁ এতিয়া নেক্সটটো আছে আমাৰ প্ৰেজেণ্ট পাৰফেক্টত কি হয় প্ৰেজেণ্ট পাৰফেক্ট কোনবিলাক চেণ্টেঞ্চক কোৱা হয় ধৰক কিবা এটা কাম অলপ আগতে হৈ গ'ল অ'কে হৈ থকা নাই কিন্তু হৈ গ'ল অ'কে মই অলপ আগতে মেগী বনাই আছিলোঁ মোৰ মেগী বনাই হৈ গ'ল মোৰ ভাত খাই হৈ গ'ল চ' তেনেকুৱা টেন্সক আমি কি কওঁ চেণ্টেঞ্চক আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আছে বুলি আমি কওঁ এতিয়া প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ষ্ট্ৰাকচাৰ কেনেকুৱা থাকে ছাবজেক্ট থাকিব তাৰ লগত কি থাকিব হেজ বা হেভ লগত মেইন ভাৰ্বটো কি ফৰ্মত থাকিব পি আই এন জি অকল কণ্টিনিউৱাছত থাকে অ'কে আই এন জি থকা মানে আপোনালোকে ভাবি ল'ব চেণ্টেঞ্চটো কিহত আছে আমাৰ কণ্টিনিউৱাছত আছে এইটো ইট মে বি প্ৰেজেণ্ট কণ্টিনিউৱাছ ইট মে বি পাষ্ট কণ্টিনিউৱাছ ইট মে বি ফিউচাৰ কণ্টিনিউৱাছ চ' এইটো ডিফাৰ কৰিব বাকী মেইন ভাৰ্বক চাই পেলাই কিন্তু আই এন জি থকা মানে কণ্টিনিউৱাছত আছে বুলি আপোনালোকে নিজে এইটো জানি যাব লাগিব অ'কে চ' আমি পঢ়ি আছোঁ প্ৰেজেণ্ট পাৰফেক্টত কি আছে ছাবজেক্ট আছে হেজ এভ লাগিব মেইন ভাৰ্বৰ পি এইটো নৰ্মেল ষ্ট্ৰাকচাৰটো এতিয়া ইয়াৰ যদি এক্টিভত দিয়া থাকে কি থাকিব এক্টিভৰ ষ্ট্ৰাকচাৰটো থাকে ছাবজেক্ট হেজ হেভ মেইন ভাৰ্বৰ পি প্লাছ অবজেক্ট ইয়াক যদি ফৰ এক্সাম্পল আই ছাবজেক্ট হেভ লিখিলোঁ ডান মেইন ভাৰ্বৰ পিত ফৰ্মত লিখা আছে ডানৰ প্ৰেজেণ্ট ফৰ্মটো কি হ'ব ডু ডিড ডান হয়নে ডু ডিড ডান
সো ইয়াত সেন্টেন্সতে আমাৰ স্ট্ৰাকচাৰতে আছে এক্টিভত পিপি ফৰ্মত সো এই কাৰণে আমি ডান লিখিছো দ্য ডিডছ কাম টু অবজেক্ট এটো এতিয়া ইয়াৰ পেসিভৰ স্ট্ৰাকচাৰটো হ'ব সাবজেক্ট হ্যাজ হ্যাভ সেম বিভাৰ্ব লাগে হ্যাজ হ্যাভ এটো হ্যাভ ভাৰ্ব বাৰু তাৰপিছত কি লাগিব এক্টিভত ইয়াত স্পেশাল ক্যাৰেক্টাৰ এটা আছে কি বিন লাগে মেইন ভাৰ্ব কি হ'ব পিপি ফৰ্মতে থাকিব প্লাস অবজেক্ট আমি জানো পেসিভ যেহেতু অবজেক্টৰ আগত আমি এটা বাই লগাম ওকে সো এটো এতিয়া এই সেন্টেন্সক যদি আমি পেসিভ কৰিম কি হ'ব ইয়াৰ অবজেক্ট উইথ সাবজেক্ট হ'ব দ্য ডিডছ থাকিল হ্যাজ এবৰ কি লগালো আমি হ্যাভ লগালো বিন লগালো তাৰপিছত কি হ'ল ডান এটো ডান টু অলৰেডি পিপিতে আছিল ইয়াত আমাৰ পিপি ফৰ্ম সো ডান টু ডানে থাকিল তাৰপিছত কি লগাব লাগে বাই লগালো আই টু কি হৈ যায় অবজেক্ট হলে মি সো এটো হৈ গ'ল আমাৰ প্ৰেজেন্ট পাৰফেক্ট নেক্সট ডে আছে আমাৰ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস ওকে এতিয়া সেন্টেন্সত চাও এতিয়া আইএনজি আছে ন ৰিডিং আইএনজি মানে এটো আমি গম পালে এটো প্ৰেজেন্ট পাৰফেক্টত আছে নহয় সৰি কন্টিনিউয়াসত আছে এতিয়া লগত কি কন্টিনিউয়াস আছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস আছে হেতু আমি চাবলে বাকি টেন্স চাব লাগিব চাওক হেজ আছে বা হেভ থকা হেতেন হলনে হেজ হেভ থাকিলে পারফেক্ট বুজাব আৰু লগত কি আছে আমাৰ এতিয়া প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস মানে কি এটো সেন্টেন্স মানে কি হেতু আমি জানিলো সো প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াসৰ আমাৰ কাৰেক্ট টেন্স আহিব পাৰে কিন্তু ইয়াৰ ভয়েস চেঞ্জ নাই সেই কাৰণে মই ইয়াত এক্টিভ পেসিভ ইয়াত লিখা নাই কন্টিনিউয়াস টেন্স কোনবিলাক সেন্টেন্সক কম কিবা এটা কাম মই কালি স্টার্ট কৰিছিলো ওকে মই কালি এটা পেইন্টিং স্টার্ট কৰিছিলো ড্ৰয়িং কৰিবলৈ কালি এটা মই পেইন্টিং স্টার্ট কৰিছিলো কিন্তু কামটো কি হৈছে ফিনিশ হোৱা নাই বৰ্তমান এতিয়াও মই পেইন্টিংটোত লাগিয়ে আছো ওকে কামটো কমপ্লিট হোৱা নাই কালি স্টার্ট কৰি মই আজিলৈকে কন্টিনিউ ৰাখিছো তেনেকুৱা সেন্টেন্সক আমি কওঁ প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস ওকে সো তেনেকুৱা এটো ডেফিনেশনটো মনত ৰাখিব যাতে বাক্যটো পঢ়ি আপোনালোকে নিজে আইডেন্টিফাই কৰিব পাৰে যে সেন্টেন্সটোৰ টেন্স কি তাৰ পিছতহে আপোনালোকে এক্টিভ পেসিভ বা কাৰেক্ট টেন্স যদিও দিয়া থাকে তেতিয়াহলে আপোনালোকে স্ট্ৰাকচাৰ মতে বহুবাই কৰিব পাৰিব নেক্সট ইয়াৰ স্ট্ৰাকচাৰ কি থাকে সাবজেক্ট থাকিব হ্যাজ হ্যাভ থাকিব এটা কি থাকিব বিন থাকিব আৰু মেইন ভাৰ্বত কি থাকিব আইএনজি ওকে সো এটো থাকিব এতিয়া এনেকুৱা ধৰণৰ প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াসৰ আমাৰ কাৰেক্ট টেন্স খুব আহে সিন্স থাকে সেন্টেন্স আপোনালোকে হয়তো পাইছে ফৰ থকা সেন্টেন্স পাইছে হয়নে লাইক ইট হ্যাজ বিন ৰেইনিং সিন্স মৰ্নিং আমি নিকে পাও ন বা আই হ্যাভ বিন লিভিং ইন দিল্লী সিন্স 1998 তেনেকুৱা ধৰণৰ সেন্টেন্স আমি পাইছো কাৰেক্ট টেন্সত সো সেই টেন্স বিলাকক আমি কি কয় প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস মই সি হ্যাজ বিন ৰিডিং সিন্স মনডে লাষ্ট তাই কি কৰি আছে তাই লাষ্ট মানডেৰ পৰা কি হৈছে পঢ়িয়ে আছে এতিয়াও পঢ়ি তাৰ শেষ হোৱা নাই তাই পঢ়িয়ে আছে তো তেনেকুৱা বুজাবলৈ আমি সিন্স ব্যৱহাৰ কৰো এতিয়া আৰু এটা আছে সি হ্যাজ বিন ওয়ার্কিং ফৰ আ উইক ঠিক আছে তাই এক সপ্তাহৰ পৰা কামটো কৰিয়ে আছে শেষ হোৱা নাই কৰি হৈ যোৱা নাই সেই কাৰণে আমি এটো সেন্টেন্স টেন্স আমি কি কম প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস ওকে সো যোনটো সেন্টেন্সত সিন্স বা আপোনালোকে ফৰ শব্দটো পাব আপোনালোকে গম পাই যাব সেন্টেন্সটো কি হৈ দিয়া আছে আমাক প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত দিয়া আছে ইউনিভার্সাল যেটো আমাৰ এক্সাম্পল হেতু লিখো ইট লিখিলো ওকে ব্ৰেকেটত যদি দিয়া আছে ৰেইন সিন্স মৰ্নিং হল এটো এক্সাম্পল এটো আপোনালোকক দিছে কাৰেক্ট টেন্স কৰিবলৈ কি কৰিম এতিয়া আমি সাবজেক্ট ইট বহালো সাবজেক্টৰ পিছত কি হয় আমি জানো যদি স্ট্ৰাকচাৰ জানো সাবজেক্ট বহালো তাৰপিছত কি হ'ব হ্যাজ বা হ্যাভ এটা হ'ব হয়নে তো সাবজেক্টৰ লগত ইটৰ লগত কি হ'ব আমাৰ ইট হ্যাজ তাৰপিছত কি হ'ব স্ট্ৰাকচাৰ মতে এটা বিন লাগে তো ইট হ্যাজ বিন তাৰপিছত কি আছে মেইন ভাৰ্বৰ লগত আইএনজি লাগে সো ব্ৰেকেটত দিয়াটো মেইন ভাৰ্ব ৰেইনটো আমি লিখিলো ৰেইন কি লগাব লাগে আইএনজি লগাই দিলো ইট হ্যাজ বিন ৰেইনিং তাৰপিছত বাকি সেন্টেন্স আমি ইয়াত লিখি দিও এনেকে নকৰে জানো কাৰেক্ট টেন্স সো ইয়াৰ কাৰণে আমি প্ৰথমতে সেন্টেন্স স্ট্ৰাকচাৰটো দেখিলে নে যদি সেন্টেন্স স্ট্ৰাকচাৰটো আমি জানিছিলো কাৰণে কিমান সোনকালে কৰি ললো সো হেতু কাৰণে স্ট্ৰাকচাৰ বিলাক জনা আমাৰ প্ৰয়োজনীয় হৈ পৰে সো এটো হৈ গল প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস প্ৰেজেন্ট পারফেক্ট প্ৰেজেন্ট কন্টিনিউয়াস প্ৰেজেন্ট ইনডিফিনিটৰ আমি প্ৰেজেন্ট টেন্সৰ গুটেখিনি ভাগ পঢ়ি ললো নেক্সট আছে এটো আহিব কাৰেক্ট সেন্টেন্স যে আপোনালোকক কৰিবলৈ আহিব কাৰেক্ট দ্য সেন্টেন্স বুলি আহিব পাৰে এৰৰ আছে নে নাই তো হেতু আমি চাবলে প্ৰথমতে এস বা ইএস বিলাক চাও ওকে এইখিনি এটা মানুহে কি কৰে আমি ইজিলি প্ৰথমতে আমি এইখিনি ইগনোৰে কৰি দিও সেন্টেন্সত সো এইখিনি আমাৰ কি হয় মাইনৰ ডিটেইল হয় যোনে আপোনালোকৰ এক্সামিনাৰে এইখিনি আমাৰ টেস্ট কৰে ওকে সো এইখিনি এস বা ইএসৰ ব্যৱহাৰ খুব প্ৰয়োজনীয় আৰু বহুত ইয়াত মিস্টেক কৰে সো এটো আমি ইয়াৰ শিকিলো ইয়াৰ কিছুমান ৰুল আছে এস বা ইএস আমি কত ব্যৱহাৰ কৰো সদায় মেইন ভাৰ্ব
যোনটো আমাৰ এক্সন ভাৰ্বটো থাকিব তাৰ পিছতে আমি এছ বা ইএছ ব্যৱহাৰ কৰোঁ হয়নে লাইক ৰিড পঢ়ি থকা এইটো মেইন ভাৰ্ব ইয়াৰ পিছতে আমি ইএছ বা এছ লগাওঁ অ'কে ফৰ এক্সাম্পল মই জাষ্ট বুজাইছোঁ আপোনালোকক অ'কে ব্ৰেকছ ইটছ শ্লিপছ এছ ইএছ ক'ত লাগিব আমি মেইন ভাৰ্বৰ পিছফালে সদায় এছ বা ইএছ লগাওঁ এইটো আমি জানো সকলোৱে এতিয়া আছে ক'ত লগাওঁ যেতিয়া কৈছে ছাবজেক্ট আমি জানো বাক্যতে ষ্টাৰ্টিঙতে প্ৰথমতে কিহেৰে ষ্টাৰ্ট হয় ছাবজেক্ট চ' ছাবজেক্টটো যেতিয়া কি থাকিব কৈছে ফাৰ্ষ্ট পাৰ্চন ছেকেণ্ড পাৰ্চন প্লাছ লগতে প্লুৰেল নাম্বাৰ প্লুৰেল মানে কি এটাতকৈ বেছি থাকিব তেতিয়া আমি কি লগাওঁ মেইন ভাৰ্বৰ পিছত এছ বা ই এছ কি কৰোঁ নলগাওঁ ন' এছ বা ই এছ নহ'ব এতিয়া আমি জানিব লাগিব প্ৰথমতে ফাৰ্ষ্ট পাৰ্চন কাক কয় ছেকেণ্ড পাৰ্চন কাক কয় অ'কে প্লুৰেলটো আমি জানো বাৰু তো ইয়াত মই লিখি দিছোঁ ফাৰ্ষ্ট পাৰ্চন চ' আমি প্ৰথমতে মেইনলি ফাৰ্ষ্ট পাৰ্চন ছেকেণ্ড পাৰ্চন মনত ৰাখিলে হ'ল এই দুটা মনত থাকিলে থাৰ্ড পাৰ্চন আমি অট'মেটিকলি জানি যাম চ' যদি থাৰ্ড পাৰ্চন আৰু লগতে কি হ'ব ছিংগুলাৰ নাম্বাৰ হ'ব তেতিয়াহ'লে আমি কি লিখিম মেইন ভাৰ্বৰ পিছত এছ বা ই এছ বহাই দিম যদি নেক্সট আছে ইউজ অফ হেজ কেতিয়া লগাম আৰু হেভ কেতিয়া লগাম হয়নে ভইচ চেঞ্জ হওক বা কাৰেক্ট টেন্স হওক আমি হেজ কেতিয়া লগাওঁ সেইটো জানিব লাগিব কি আছে ইয়াতো যদি ছাবজেক্টটো ফাৰ্ষ্ট পাৰ্চন বা ছেকেণ্ড পাৰ্চন বা দিছোঁ দেই শ্লেছ আছে ন বা প্লাছ লগত কি হ'ব লাগিব প্লুৰেল নাম্বাৰ এটাতকৈ বেছি যদি বুজাইছে তেতিয়াহ'লে আমি চেণ্টেন্সটোত কি লগাম ছাবজেক্টৰ পিছত হেভ লগাম কি হেভজেক্টটো থাৰ্ড পাৰ্চন আছে মানে আই উই ইউৰ বাহিৰে বেলেগ কিবা ৱৰ্ড আছে থাৰ্ড পাৰ্চন লগত কি আছে ছিংগুলাৰ নাম্বাৰ আছে এটা নাম্বাৰত আছে একবচনত আছে তেতিয়া আমি কি লগাওঁ হেজ লগাম অ'কে আৰু হেডটো অকল কেতিয়া লগাওঁ আমি সদায় জানো পাষ্টত লগাওঁ হেডটো অকল পাষ্টৰ কাৰণে তো এইটো হেডৰটো প্ৰব্লেম নাই পাষ্ট টেন্স মানে হেড বহিব কিন্তু প্ৰেজেণ্ট টেন্সত হেজ আৰু হেভ দুটাই অপশ্যনত থাকিব এতিয়া আমি নিজৰ মৰ্জিমতে হেজ বা হেভ বহাই দিব নোৱাৰোঁ আমি ছাবজেক্টটো চাই পেলাইহে হেজ বা হেভ বহাওঁ এতিয়া কুইকলি যাম অকণমান পাষ্ট টেন্স এতিয়া প্ৰেজেণ্ট গ'ল পাষ্ট টেন্স চাই লওঁ পাষ্ট ইনডিফিনিট যিবিলাক কাম আমাৰ পাষ্টত কৰা হৈছিল সেইবিলাকক আমি চিম্পলি পাষ্ট ইনডিফিনিট বুলি কওঁ যে ছাবজেক্ট মেইন ভাৰ্ব পাষ্ট ফৰ্ম থাকিব আৰু প্ৰেজেণ্ট ইনডিফিনিটৰ কি আছিলে ছাবজেক্ট মেইন ভাৰ্ব প্ৰেজেণ্ট ফৰ্মত আছিলে সেইটো একেই অকল টেন্সটো চেঞ্জ হৈ যায় এতিয়া ইয়াৰ এক্টিভ পেছিভৰ যদি চাওঁ প্ৰেজেণ্ট ইনডিফিনিট পাষ্ট ইনডিফিনিট এক্টিভত কি থাকে ছাবজেক্ট থাকিব মেইন ভাৰ্ব পাষ্ট ফৰ্মত অবজেক্ট থাকিব এক্সাম্পল আই ৰট এ লেটাৰ ইয়াক যদি আমি পেছিভ কৰোঁ তাৰ ফৰ্মুলা কি হৈ যায় ছাবজেক্ট বি ভাৰ্ব এটা লাগি যায় বি ভাৰ্বত কি লাগে ৱাজ ৱেৰ মই কৈছিলোঁ এম ইজ আৰ টু প্ৰেজেণ্টৰ ৱাজ ৱেৰ টু ফিউচাৰ পাষ্টৰ প্লাছ মেইন ভাৰ্বটো কি হ'ব পি ফৰ্মত পাষ্ট পাৰ্টিচিপল প্লাছ অবজেক্টৰ আগত কি লাগে বাই লিখা আছে আই ৰট এ লেটাৰ এক্টিভত দিয়া আছিলে ইয়াক পেছিভ কৰিলোঁ কি হ'ল এ লেটাৰ অবজেক্ট হৈ গ'ল ছাবজেক্ট কি হ'ব ৱাজ ৱেৰৰ কি বহাইছোঁ আমি ৱাজ বহাইছোঁ কিয় কাৰণ ৱাজটো এইটো ক'বলৈ থাকি গ'ল ৱাজ আমি সদায় ছিংগুলাৰত লগাওঁ ৱেৰটো আমি প্লুৰেলত লগাওঁ পাষ্টত ইমান মনত ৰাখিব অ'কে চ' এ লেটাৰ কেইটা লেটাৰ এটা লেটাৰ মানে ছিংগুলাৰ আছে চ' আমি ৱাজ লগাইছোঁ মেইন ভাৰ্ব আছে মেইন ভাৰ্ব ইয়াত কি আছিলে ৰট মানে কি ৰাইটৰ পাষ্ট টেন্স ৰট লিখা আছে হয়নে কাৰণ পাষ্ট ফৰ্ম দিছেতো আমাক লিখিবলৈ চ' সেইকাৰণে চ' ৰট কি হয় ৰিটেন পাষ্ট পাৰ্টিচিপল কৰিব আছিলে চ' আমি ৰডটোক ৰিটেন কৰিলোঁ তাৰপিছত এটা বাই লগালোঁ তাৰপিছত অবজেক্টটো আই হ'লে কি মি হৈ গ'ল চিম্পল দেন আছে পাষ্ট কণ্টিনিউছত কি হ'ব পাষ্ট কণ্টিনিউছ মানে কোনবিলাক বাক্য এতিয়া সেইটো জানিব লাগিব যোনবিলাক কাম পাষ্টত কৰা হৈ আছিল অ'কে লাইক মই কালি মুভি এখন চাই আছিলোঁ মই কালি কথা পাতি আছিলোঁ কালি কৰি আছিলোঁ আছে ন চ' সেইবিলাকক আমি পাষ্ট কণ্টিনিউছ কওঁ আৰু পাষ্ট ইনডিফিনিট কাক কওঁ যিবিলাক কাম কালি হৈ গ'ল অ'কে হৈ গ'ল কাম ফিনিছ হৈ গ'ল সেইটোক আমি পাষ্ট ইনডিফিনিট কওঁ পাষ্ট কণ্টিনিউছ কওঁ যিবিলাক কাম কালি হৈ আছিলে তো তেনেকুৱা চেণ্টেন্সক আমি কি কওঁ পাষ্ট কণ্টিনিউছ তাৰ ষ্ট্ৰাকচাৰ কি থাকে ছাবজেক্ট থাকে বি ভাৰ্ব থাকে ৱাজ ৱেৰ মেইন ভাৰ্বত কি থাকিব আই এন জি কৈছোঁ ন কণ্টিনিউছ মানে আই এন জি অ'কে এক্টিভত আছে এক্টিভ হ'লে কি হ'ব তাৰ ষ্ট্ৰাকচাৰ থাকে ছাবজেক্ট থাকিব লগত বি ভাৰ্ব ৱাজ ৱেৰৰ কিবা এটা থাকিব মেইন ভাৰ্বত আই এন জি এড থাকিব আৰু অবজেক্ট থাকিব এইটো খুব আহে আমাৰ ভইচ চেঞ্জতো আহে বা কাৰেক্ট টেন্সতো আহে এইটো চেণ্টেন্স চ' এইটো ইম্পৰ্টেণ্ট হৈ যায় ইফালে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউছটো ইম্পৰ্টেণ্ট হৈ যায় প্ৰেজেণ্ট কণ্টিনিউছ ইম্পৰ্টেণ্ট হৈ যায় সেয়া চাই ল'ব পাষ্ট ইনডিফিনিটৰ ইমান নাহে হ'লেও ইম্পৰ্টেণ্ট এক্টিভ আছে ছাবজেক্ট বি ভাৰ্ব ৱাজ ৱেৰ মেইন ভাৰ্ব আই এন জি প্লাছ অবজেক্ট এতিয়া ইয়াৰ এক্সাম্পল ছাবজেক্টটো আমি লিখিলোঁ দে কি লিখিছোঁ ৱেৰ কিয় লগাইছোঁ ৱেৰ
because they is a plural number লগতে কি আছে তো থাৰ্ড পাৰসন আমি থাৰ্ড পাৰসন ফাৰ্স্ট পাৰসন ইয়াত নালাগে চাব জাস্ট আমি সিঙ্গুলার প্লুরাল চালে হল পাষ্টত এটো কি আছে প্লুরাল নাম্বার সেই কাৰণে আমি where লগাইছো এটা কি কৈছে মেইন ভার্ব রাইট লগত কি লিছো ing object letter a letter হৈ গলে টু এক্টিভ এটো সেন্টেন্সকে যদি প্যাসিভ কৰো তো কি হৈ যাব স্ট্রাকচার সাবজেক্ট বি ভার্ব এটা হি যাব ওয়াজ ওয়্যার তাছত কি হৈ যাব এটা স্পেশাল কন্টিনিউয়াসত আমি প্রেজেন্টেড হক পাষ্টত হক আমাৰ এটা কি থাকে প্যাসিভত সদায় বিং থাকে বিং ওকে আৰু পারফেক্টত বিন কনফিউজ নহব বিন মানে প্রেজেন্ট পারফেক্ট বা পাস্ট পারফেক্ট আৰু কন্টিনিউয়াসত হলে কি হ'ব বিং ওকে এটো মনত ৰাখিব এটো বিং মানে প্রেজেন্ট কন্টিনিউয়াস হক বা পাস্ট কন্টিনিউয়াস হক আমি এটা বিং লগাও আৰু যেতিয়া পারফেক্ট থাকিব তেতিয়া আমি বিন লগাও Okay, I hope it would confusion no hobo apnalok tasot being ta lage main verb pp lagibo object ami present continuous to korisilu jedia active word main verb ing asile tak pass korisilu jak jedia passive korisilu to main verb to ing uthi pp hoy goisila aru ei ing er holoni ami being to lagao okay etu man monot rakhibo eta ei sentence ruk jedia ami passive koru ki hobo a letter yat subject hoy gol a letter lot কি হবে এটা was লগালো ইয়াত where আসলে কিন্তু ইয়াত was লগালো কিয় কারণ এটা আমার সাবজেক্ট a letter টু হে দে টু সাবজেক্ট না হয় সো আমি সাবজেক্ট চাহে বি ভার্ব লগাও সো সাবজেক্ট এটা সিঙ্গুলার হৈ গল হে কারণে আমি কি লগালো was তাৰছত আছে বিং লগালো তাৰছত রাইট টু রাইটিং টু কি হৈ যাব পিপি কৰিলে রিটেন হৈ যাব বাই এটা থাকে অবজেক্টৰ আগত পেসিভত তাৰছত ও অবজেক্ট টু কি লিখিলো them because ইয়াত দে আসলে দে টু them হৈ গল নেক্সট আছে next আছে past perfect past perfect কি হয় জিটু কাম মানে ধৰক দুটা কাম পাষ্টত চলি আছিল ওকে দুটা কাম পাষ্টত চলি আছিল তাৰে কি হৈছে তাৰ আমি এটা প্ৰথম কামটোক আমি কি কওঁ past perfectত লিখো আৰু যোনটো সেকেন্ড কাম আছিল হেতুক আমি past indefiniteত লিখো ফৰ এক্সাম্পল মই সিনেমা চাই আছিলো আৰু মোৰ ভন্টিয়ে কিতাপ পঢ়ি আছিল এতিয়া মই সিনেমা চাই থকা শব্দটো আমি প্ৰথম কামটোক লিখিম past perfectত আৰু মোৰ ভন্টিয়ে সিনেমা চাই আছিল হেতু কি লিখিম মোৰ ভন্টি কিতাপ পঢ়ি আছিল সো সেকেন্ড সেন্টেন্সটো আমি past indefiniteত লিখো তো past indefiniteৰ প্ৰথম যোনটো স্ট্ৰাকচাৰ আছিল সাবজেক্ট মেইন ভার্ব past ফর্মত থাকিব আৰু অবজেক্ট আৰু মোৰ প্ৰথম কামটোক আমি লিখো past perfectত ওকে সো past perfectৰ ফৰ্মুলা পারফেক্ট বুলি কৈছিলো নয় had past আছে এই কাৰণে মই কল এটা অপচন হেড আৰু যদি প্ৰেজেন্ট পারফেক্টত কি আছিল হেজ আৰু হেভ পারফেক্টৰ আপোনালোকৰ কাৰেক্টনেস আহিব পাৰে সো এটো চাই লওক কি আছে সাবজেক্ট থাকিব তাৰছত হেড থাকিব তাৰছত মেইন ভার্বটো সদায় আমাৰ কি থাকে past perfectত pp past participle form tell কোৱা told told হয় না সো told তাৰছত অবজেক্ট মি ইয়াক যদি পেসিভ কৰিছো কি হল মি টু হৈ গল আই লগত একো সেম হেডে হ'ব তাৰছত কি হ'ব পারফেক্টত মই কৈছিলো পারফেক্ট হলে আমি এটা বিন লগাও আৰু যদি প্রেজেন্ট পারফেক্ট হলে প্রেজেন্টৰ যেতিয়া পারফেক্ট থাকে তাত হেজ আৰু হেভ থাকে আৰু হেজ কোট হেভ কোট মই অলৰেডি কৈ দিলো আৰু এটোত কি হ'ব পাস্ট থাকিলে আমি বিন লগাম পাষ্টটো বিন লগাম তাৰছত মেইন ভার্বটো পিপি সেম হ'ব told এটা বাই লাগিব হিম লাগিব এতিয়া আছে past perfect continuous past perfect continuous মানে হৈছে এটা কাম পাষ্টতে আৰম্ভ হৈছিল ওকে পাষ্টতে আৰম্ভ হয় কি হৈছিল কামটো পাষ্টতে আমাৰ শেষ হৈ গল সেন্টেন্সক আমি কও past perfect continuous subject had been যেটো পারফেক্টৰ বিন আহি গল কন্টিনিউয়াসৰ মেইন ভার্বত ing আহি গল তো দুটা আহি গল পারফেক্টটো আছে কন্টিনিউয়াসও আছে হেতু কাৰণে এটো আমাৰ স্ট্ৰাকচাৰ এটো ফৰ এক্সাম্পল I had been walking when he come okay or I was walking when he come এটো হৈ গল past perfect continuousৰ সো past perfect continuousৰ তেনেকে এক্টিভ পেসিভ ইমান নাহে মানে ভয়েস চেঞ্জত আমাৰ এট কারেক্ট আনসার কাৰণে হেতু খুব ইম্পৰ্টেন্ট তো আপোনালোকে ফৰ স্ট্ৰাকচাৰ জানি লব এইবিলাকৰ এতিয়া ফিউচাৰ টেন্সৰ ইমান বাৰো ভয়েস চেঞ্জ আহা দেখা নাযায় হলেও আমি জানি থব লাগিব অকমান কেতিয়াবা আহি যাব পাৰে সো ইয়াত কি আছে ফিউচাৰ ইনডিফিনিট প্ৰথমতে চাও তো ইয়াৰ স্ট্ৰাকচাৰ তেনেকে সাবজেক্ট উইল সেল হৈ যায় আৰু লগতে এইখিনি আমাৰ মডেল অক্সিলাৰি ভার্ব হয় মডেল অক্সিলাৰি ভার্ব আমি যোনটো চাৰ্ট পঢ়াইছিলো তাত আপোনালোকে পাব তাৰছত কি আছে মেইন ভার্বৰ কি হ'ব ফিউচাৰত প্ৰেজেন্ট ফর্ম হয় মেইন ভার্বত ওকে এটো হল এক্টিভ চাও ফিউচাৰ ইনডিফিনিটৰ ইয়াত কি আছে সাবজেক্ট উইল সেল হ'ব মেইন ভার্বৰ প্ৰেজেন্ট ফর্ম অবজেক্ট থাকিব এক্সাম্পল আছে উই সেল ডু ইট ইয়াক যদি পেসিভ কৰা হয় তেতিয়া কি হৈ যায় সাবজেক্ট উইল সেল থাকিবই তাৰছত এটা কি হয় বি এটা লাগে স্পেশাল ক্যারেক্টার এটা লাগে বি মেইন ভার্ব টু প্রেজেন্ট পারফেক্ট প্রেজেন্ট পাস্ট পার্টিসিপল হৈ যাব আৰু অবজেক্ট এটা সেন্টেন্সটো যদি আমি পেসিভ কৰো কি হ'ব ইট উইল
ইয়াত বি এইটো আছে ডু ডুৰ পাষ্ট পাৰ্টিচিপল হৈ যায় ডান অবজেক্টৰ আগত বাই উইটো কি হৈ যাব আছ এটা ফিউচাৰ কন্টিনিউয়াস মানে হৈছে কোনবিলাক বাক্য ফিউচাৰ কন্টিনিউয়াস হয় এটা কাম ফিউচাৰত কৰা হ'ব ওকে ইয়া তাৰ ষ্ট্ৰাকচাৰ চাই লওঁ আমি সিম্পলি সাবজেক্ট উইল সেল বি মেইন ভাৰ্বৰ আইএনজি কাৰণ কন্টিনিউয়াস ন কন্টিনিউয়াস মানে আইএনজি টো লাগিবই পাষ্ট হক প্ৰেজেন্ট হক ফিউচাৰ হক একো মেটাৰ নকৰে সো আমাৰ এটো লাগিব তো এনেকুৱা যদি উইল সেল বি তাৰছত মেইন ভাৰ্বৰ যদি আইএনজি দিয়া থাকে আমকুলকে গম পাব বাক্যটো আমাক ফিউচাৰ কন্টিনিউয়াসত লিখা আছে কাৰেক্ট সেন্টেন্সত কেনেকৈ আহিব পাৰে কাৰেক্ট সেন্টেন্স যদি দিয়া আছে লাইক সেন্টেন্সটো আপোনালোকৰ ৰিডিং কিমান দি দিব আই সেল বি ৰিড ইমান দিয়া থাকিব আইএনজি টো এডে নাথাকিব এটা ক'ব সেন্টেন্সটো কাৰেক্ট আছে নে নাই তো আমি কি ইয়াক আইডেন্টিফাই কৰিবলৈ কাৰেক্ট আছে নে নাই আমি ষ্ট্ৰাকচাৰ জানাটো খুব প্ৰয়োজনীয় হ'ব হয়নে তো আমি গম পাম ওকে এটো আই মানে সাবজেক্ট উইল সেল লিখা আছে আৰু এটা বি দিয়া আছে মানে এটো কি হ'ব আমাৰ ফিউচাৰ কন্টিনিউয়াসৰ কথা কৈছে আৰু তেতিয়া হলে কি হ'ব ৰিডিংৰ লগত আমি ৰিড অকল দিয়া আছে তো ইয়াত কি হ'ব লাগিছিল আইএনজি টা হ'ব লাগিছিল সো আমি আইএনজি যদি দি দিওঁ তেতিয়া হলে সেন্টেন্স আমাৰ কাৰেক্ট হৈ যাব বা অপচন দিয়া থাকিব যে আই সেল ৰিডিং টু ভুল দিয়া আছে নে সেল টু ভুল আছে তেনেকৈ অপচন থাকে সো আপোনালোকে ৰিডিং যদি দিয়া থাকিব তো ৰিড তো আপোনালোকে কাৰেক্ট কৰি ল'ব পাৰিব সো হেইটো কাৰণে মই ষ্ট্ৰাকচাৰ বুজাই আছো যাতে আপোনালোকৰ এটো ভয়েসটো হেল্প হ'বই লগত কাৰেক্ট সেন্টেন্সটো আপোনালোকৰ হেল্প হৈ যাব বা কাৰেক্ট দা ভাৰ্ব আহিব পাৰে তো তাতে আমাৰ এটো হেল্প কৰিব এটা ফিউচাৰ পাৰফেক্ট পাৰ্টিকুলাৰ কাম এটা পাৰ্টিকুলাৰ সময়ত কৰা হ'ব তেনেকুৱা সেন্টেন্সক আমি কওঁ ফিউচাৰ পাৰফেক্ট মানে কি লাইক 5 তাৰিখৰ পৰা আমাৰ স্কুল খুলিব তো আমাক টাইম দি দিছে আৰু সেই নিৰ্দিষ্ট টাইমত কি হ'ব এটা নিৰ্দিষ্ট কাম হ'ব নিৰ্দিষ্ট কামটো হ'ল যে স্কুল খুলিব আৰু নিৰ্দিষ্ট সময়টো দিছে 5 আগষ্টৰ পৰা হয়নে সো এই তেনেকুৱা সেন্টেন্স বিলাকক আমি কওঁ ফিউচাৰ পাৰফেক্ট সেন্টেন্স ওকে সো তাৰ ষ্ট্ৰাকচাৰ থাকে সাবজেক্ট সেল উইল ইয়াত হ্যাভ এটা থাকে এক্সট্ৰাকে ওকে এটো হ্যাভ বি ভাৰ্বৰ নহয় এটো ফিউচাৰ পাৰফেক্টৰ কাৰণে আমি হ্যাভ এটা লগাম যেহেতু আমি জানো পাৰফেক্টত আমি হ্যাজ হ্যাভ এটাটো ব্যৱহাৰ কৰোৱে সো ইয়াত বি ভাৰ্বৰ জেগাটো আমাৰ মডেল অক্সিলাৰি ভাৰ্ব আহিছে সেল উইল যেহেতু এটো ফিউচাৰৰ কথা কৈছে আৰু লগত এটা কি দিম আমি হ্যাভ লগাম পাষ্টত হেড লগাও প্ৰেজেন্টত হেজ আৰু হ্যাভ লগাও আৰু কিন্তু ফিউচাৰত অকল আমি কি লগাও হ্যাভ লগাও কাৰ পিছত সেল উইল দিয়াৰ পিছত মেইন ভাৰ্বটো থাকিব পাষ্ট পাৰ্টিসিপল এক্টিভ আৰু পেছিভৰ চাই লওঁ এক্টিভত আছে সাবজেক্ট সেল উইল হ্যাভ মেইন ভাৰ্বৰ পিপি প্লাস অবজেক্ট আই সেল হ্যাভ ডান ডুৰ পিপি ডান দা ওয়ার্ক ইয়াক যদি পেছিভ কৰো হৈ যাব পারফেক্ট আছে যেহেতু ইয়াত কি লাগিব বিন কৈছিলো ন প্ৰেজেন্ট ফিউচাৰ পাষ্ট সবত পারফেক্টৰ যেটা পেছিভ কৰো তাত বিন এটা আমাক লাগে আৰু যেতিয়া হলে কন্টিনিউয়াস থাকে প্ৰেজেন্ট পারফেক্ট প্ৰেজেন্টৰ বা পাষ্টৰ বা ফিউচাৰৰ তেতিয়া হলে আমি কি লগাও বি ই আই এন জি কোড লগাও পেছিভত বিন বিং এবিলাক যদি দেখে আপোনালোকে ডাইৰেক্ট গম পাব এইখিনি কি আছে পেছিভত আছে ওকে সো এই সেন্টেন্সক যদি আমি পেছিভ কৰো কি হ'ব দা ওয়ার্ক সাবজেক্ট হৈ গল দা ওয়ার্ক উইল হ্যাভ এটা আহি গল বিন এটা আহি গল ডান টু ডানে হৈ গল কাৰণ ইয়াটো ডান টু পিপিত আছে ইয়াটো আমাক পিপি লাগিছিলে তাৰছত এটা বাই লাগিল যেহেতু পেছিভ তাৰছত আইটো কি হৈ গল মি আই হোপ ইমানখিনি আপোনালোকে বুজি পাইছে এতিয়া এটা মডেল অক্সিলাৰি ভাৰ্বৰ কেতিয়াবা আহে সো এটো আমি জানি লওঁ যেটা আছে মডেল অক্সিলাৰি ভাৰ্ব মই শিকাইছিলো ন প্ৰাইমেৰী অক্সিলাৰি ভাৰ্ব আৰু মডেল অক্সিলাৰি ভাৰ্বৰ এক্সাম্পল আছিলে উইল উড সেল শুড ক্যান কুড নিড টু অট টু ডেয়াৰ টু সেইবিলাক আমাৰ মডেল অক্সিলাৰি ভাৰ্ব মে মাইট ওকে মে আই কাম ইন যে কওঁ তো মে টু আমাৰ অক্সিলাৰি মডেল অক্সিলাৰি ভাৰ্ব প্ৰাইমেৰী অক্সিলাৰি ভাৰ্ব নহয় এটা মডেল অক্সিলাৰি ভাৰ্ব এক্টিভৰ ফৰ্মুলা হৈছে সাবজেক্ট মডেল অক্সিলাৰি ভাৰ্ব এটা এড হ'ব মেইন ভাৰ্বটো প্ৰেজেন্ট ফৰ্মত থাকিব অবজেক্ট এক্সাম্পল দিয়া আছে আই মে টু অক্সিলাৰি মডেল অক্সিলাৰি ভাৰ্ব ৰাইট ইট হি কুড ড্ৰিংক দা জুচ ইয়াত মডেল অক্সিলাৰি ভাৰ্বক যদি এক পেছিভ কৰো সেন্টেন্স কেটাক তো কি হ'ব ইট টু সাবজেক্ট হৈ গল ইট মে মডেল অক্সিলাৰি ভাৰ্ব মে বি পেছিভত এটা বি লাগি যায় ফিউচাৰতে অকল বি লাগে ওকে তাৰছত ৰাইট টু কি হ'ব পিপি কৰিলে ৰিটেন বাই এটা লাগিল মি এটা লাগিল এতিয়া এটুক যদি কৰো পেছিভ তো দা জুচ টু সাবজেক্ট হৈ গল সেম মডেল অক্সিলাৰি ভাৰ্বে বহে কুডে হল তাৰছত এটা বি লাগিব যেহেতু ফিউচাৰ আৰু পেছিভ তাৰছত ড্ৰিংক টু কি হ'ব পিপি কৰিলে আমি ড্ৰাংক হৈ যাব বাই এটা লাগে হি টু কি হৈ গল হিম সো এইখিনি আছিল টেন্সৰ বিষয়ে কাৰেক্ট টেন্স ভয়েস চেঞ্জ লগতে নেৰেশন চেঞ্জটো এইখিনি বহুত আপোনালোকৰ হেল্প কৰিব টেক কোৱেশ্চন সো
এতিয়া নেৰেশ্যন চেঞ্জৰ মই কুইকলি আপোনালোকক বুজাই দিব ওলাইছোঁ চ' নেৰেশ্যন চেঞ্জ বহুত ইম্পৰ্টেণ্ট হৈ যায় দুটা এটাতকৈ 1 or 2 কুৱেশ্যন নেৰেশ্যন চেঞ্জৰটো আপোনালোকে পাব ইনডাইৰেক্ট স্পীচ বা ডাইৰেক্ট স্পীচৰ চ' নেৰেশ্যন চেঞ্জত কি হয় ডাইৰেক্টটো আমি ইনডাইৰেক্ট কৰোঁ হয় ন ডাইৰেক্টটো কি কৰোঁ ইনডাইৰেক্ট চ' ডাইৰেক্টটো আমি ইনডাইৰেক্ট কৰোঁ কেতিয়াবা ইনডাইৰেক্ট দিয়া থাকিব তাক ডাইৰেক্ট কৰিব দিব পাৰে কেতিয়াবা ডাইৰেক্ট দিয়া থাকিলে ইনডাইৰেক্ট কৰিব লাগে এতিয়া আৰু এটা আছে ডাইৰেক্ট স্পীচত আমাৰ চেণ্টেন্সটো সদায় কিয় দিয়া থাকিব ইনভাৰ্টেড কমাৰ ভিতৰত থাকিব আৰু ইনডাইৰেক্টত কি হয় ইনভাৰ্টেড কমা নাথাকে অ'কে এইটো বেছিক এতিয়া চেণ্টেন্স আমাৰ 5 টাইপৰ আছে অ'কে প্ৰথমটো হৈছে আমাৰ এছাৰ্টিভ চেণ্টেন্স কওঁ এছাৰ্টিভ চেণ্টেন্স কোনবিলাক যোনবিলাক কি আছে চিম্পল ইনচিডেণ্ট অ'কে সাধাৰণ কামবিলাক সেইবিলাকক আমি কি কওঁ চেণ্টেন্সক এছাৰ্টিভ চেণ্টেন্স কওঁ লাইক উই ইট ৰাইচ হি গ'জ টু স্কুল আই শ্লিপ এইবিলাক সাধাৰণ কথা চ' এইবিলাকক আমি এছাৰ্টিভ চেণ্টেন্স কওঁ চ' এছাৰ্টিভ চেণ্টেন্সৰ নেৰেশ্যন চেঞ্জ কৰাৰ কি আছে কেইটামান বেছিক ৰুল আছে প্ৰথম ৰুল হৈছে যদি ডাইৰেক্ট স্পীচত আপোনালোকৰ ইনভাৰ্টেড কমাৰ আগত অকণমান চেণ্টেন্স থাকে হয়নে নেৰেশ্যন চেঞ্জৰ আকৌ ইনভাৰ্টেড কমা দি তাৰ ভিতৰত এটা চেণ্টেন্স থাকে কি ষ্টেটমেণ্ট থাকে চ' প্ৰথমতে কি আছে যদি ইনভাৰ্টেড কমাৰ আগত এছাৰ্টিভ চেণ্টেন্সত ছেইড টু থাকে তেতিয়াহ'লে তাক যেতিয়া আমি ইনডাইৰেক্ট কৰোঁ তেতিয়া ছেইড টুটো উঠাই আমি কি লিখোঁ ট'ল্ড ছেইডৰ লগত টু থাকিব লাগিব কিন্তু দেই অকল ছেইড থাকিলে ছেইডে হৈ যাব যদি ছেইডৰ লগত টু আছে তেতিয়াহে ট'ল্ড আমি লিখোঁ হ'ল এতিয়া ইনডাইৰেক্টত কি হয় আৰু এটা কি লগাওঁ ট'ল্ডৰ পিছত কি লিখিম ডেট হি ট'ল্ড মি ডেট বা হি ট'ল্ড ডেট তেনেকুৱা আহিব পাৰে এক্সাম্পল এটা চাই লওঁ বেটাৰ বুজি পাম এক্সাম্পল দিয়া আছে দে ছেইড টু হাৰ ইউ আৰ এ গুড গাৰ্ল এইটো নৰ্মেল কথা কোনো এইটো বিশেষ কথা নহয় চ' সেইকাৰণে আমি এছাৰ্টিভ চেণ্টেন্স কৈছোঁ ইউ আৰ এ গুড গাৰ্ল কি আছে দে ছেইড টু হাৰ কি আছে ছেইড টু আছে দেটো ছেম থাকিব ছাবজেক্ট সদায় ছেম থাকে একো চেঞ্জ নহয় ইয়াত ছেইড টুৰ জেগাত আমি কি লিখিম ট'ল্ড লিখিছোঁ হাৰ লিখি তাৰপিছত কি লিখিছোঁ এটা ডেট বহাম অ'কে ডেট বহাম ইনভাৰ্টেড কমা উঠাই আমি ডেট বহাওঁ চ' সেইকাৰণে আমি ছেইড টুটো উঠাই প্ৰথমতে ট'ল্ড কৰিলোঁ তাৰপিছত যি আছে হাৰ লিখিম তাৰপিছত ইনভাৰ্টেড কমা য'ত উঠাই দিলোঁ তেতিয়া আমি ডেট লগাই দিম এতিয়া কি আছে চি ৱাজ এ গুড গাৰ্ল ইউ আৰ এ গুড গাৰ্ল তুমি এজনী ভাল ছোৱালী ইয়াক যদি মই কওঁ ইনডাইৰেক্টত কি ক'ম যে তাই এজনী ভাল ছোৱালী অ'কে তেনেকৈ হ'ব ন চ' কি কৈছে দে ছেইড টু হাৰ সিহঁতে তাইক কৈছিল যে তাই এজনী ভাল ছোৱালী আমি নেৰেশ্যন কৰোঁতে প্ৰথমতে বস্তুটো নিজৰ মাজতে আমি কেনেকৈ কথা যেতিয়া কওঁ মানুহৰ লগত হয়তো নিজকে আমি কথা ক'ব লাগিব নিজৰ মাইণ্ডতে কথা কৈ ল'বা তাৰপিছত আমি কৰিবলৈ বেছি ইজি হৈ যায় ডাইৰেক্ট ক'লে মানে কি এই মানুহ দুটা নিজৰ ডাইৰেক্ট কথা কৈছে অ'কে আৰু ইনডাইৰেক্টত মানে সেই কথাটো আমি যেতিয়া বেলেগক কৈছোঁ তেতিয়াহ'লে কেনেকৈ ক'ম যে তাই তাক কৈছিলে তাই ভাল ছোৱালী বা মই যদি ডাইৰেক্ট তোমাক কওঁ তেতিয়াহ'লে মই ক'ম তোমাক ডাইৰেক্ট ক'ম তুমি ভাল ছোৱালী আৰু তোমাৰ কথাটো যদি কোনোবা থাৰ্ড পাৰ্চনে বেলেগক কৈ পেলাই কি ক'ব যে তাই তাক কৈছিলে যে তাই এজনী ভাল ছোৱালী তো তেনেকৈ এতিয়া কি হৈ যাব ইউটো কি হৈ যাব চি হৈ যাব কাক কৈছিলোঁ তাইক ন চ' হাৰটো ইয়াত চি লিখিলোঁ অ'কে পাষ্টত কৰিম আমি কৈছিল চ' ৱাজ আ গুড গাৰ্ল অ'কে এইটো আৰু এটা ৰুল আছিলে এইটোতো কৰি লওঁ ইয়াত আমি আৰ আছিলে ইয়াত আমি ৱাজ কিয় লগালোঁ বিকজ যদি ইনভাৰ্টেড কমাৰ বাহিৰত ডাইৰেক্ট স্পীচত চেণ্টেন্সটো যদি পাষ্টত থাকে আৰু ভিতৰত যদি প্ৰেজেণ্ট আৰু ইনভাৰ্টেড কমাৰ ভিতৰত যদি প্ৰেজেণ্টত থাকে তেতিয়াহ'লে যেতিয়া আমি ইনডাইৰেক্ট কৰোঁ তেতিয়াহ'লে বাহিৰৰটোতো পাষ্ট থাকিবই লগতে ইনভাৰ্টেড কমা উঠি গৈ ভিতৰৰখিনিও পাষ্ট হৈ যায় সেইকাৰণে আমি আৰটো আমাৰ কি হৈ গ'ল ৱাজ বিকজ ছেইডটো পাষ্টত আছিলে সেইকাৰণে আমি আৰক কি কৰিলোঁ ইনভাৰ্টেড কমা যেতিয়া উঠালোঁ কি হৈ গ'ল ৱাজ এইটো মনত ৰাখিব এইটো গোটেইখিনি টাইপৰ চেণ্টেন্সতে নেৰেশ্যন চেঞ্জতে এইটো এপ্লিকেবল হ'ব ইণ্টাৰগেটিভ চেণ্টেন্সৰ টাইপ ইণ্টাৰগেটিভ মানে কি প্ৰশ্নবোধক বাক্যবিলাকক আমি ইণ্টাৰগেটিভ কওঁ অ'কে এতিয়া মনত ৰাখিব ইণ্টাৰগেটিভ চেণ্টেন্স কি হয় দুই ধৰণে আৰম্ভ হয় প্ৰথমতে থাকিব পাৰে অক্সিলাৰী ভাৰ্ব প্লাছ ছাবজেক্ট তাৰপিছত প্ৰশ্নবোধক থাকিব অ'কে বা কেতিয়াবা আৰু হয় WH ৱৰ্ড অ'কে WH ৱৰ্ড মানে কি তাৰপিছত থাকিব আমাৰ ছাবজেক্ট আৰু প্ৰশ্নবোধক WH ৱৰ্ড হৈছে হুৱেন ৱেৰ হাউ হোৱাট এইবিলাকক আমি কি কওঁ WH কুৱেশ্যন ৱৰ্ড ইমান মনত ৰাখিলে হ'ল এতিয়া WH ৱৰ্ড বা অক্সিলাৰী ভাৰ্বে আৰম্ভ হোৱা ৱৰ্ডবিলাকক যেতিয়া আমি কৰোঁ ন যেতিয়া আমি ইয়াক ইনডাইৰেক্ট কৰোঁ তেতিয়াহ'লে এই কুৱেশ্যন মাৰ্কটো উঠি পেলাই আমি কি কৰোঁ ইনডাইৰেক্টটো ফুল ষ্টপ কওঁ দি দিওঁ কিয় কাৰণ তাৰ আগতে আমি ইনডাইৰেক্টত সেই ছাবজেক্টটো আমাৰ আগত আহি যায় আৰু ভাৰ্বটি পিছলৈ গুচি যায় যেনেকা ইণ্টাৰগেটিভ চেণ্টেন্সটো যদি অক্সিলাৰী ভাৰ্বেৰে আৰম্ভ হৈছে অ'কে মানে অক্সিলাৰী ভাৰ্বৰ মই চাৰ্ট দিছিলোঁ নহয় কেন ডু উইল সেইবিলাক কেৰে যদি থাকে হেভ
ডাজ সো এইবিলাকেৰে যদি বাক্যটো আৰম্ভ হৈছে ইনভাৰ্টেড কমাৰ ভিতৰৰ বাক্যটো তেতিয়া যেতিয়া ইনডাইৰেক্ট কৰিম তেতিয়াহ'লে আমি অক্সিলাৰী ভাৰ্বটো উঠাই পেলাই তাৰ জেগাত ইফ বা ৱেদাৰ আমি লিখোঁ আৰু যদি WH ৰে আৰম্ভ হৈছে বাক্যটো ইনভাৰ্টেড কমাৰ ভিতৰৰ বাক্যটো তেতিয়া ইনডাইৰেক্টত আমি কি কৰিম সেই একে WH ৱৰ্ডটো থাকিব এইটো একো সাল সলনি নহয় হি সেড টু মি ডিড ইউ গো question mark interrogative sentence আমি গম পাই গলো প্ৰথমতে এতিয়া ইনডাইৰেক্ট কৰিব দিছে তো প্ৰথম আমি ইনভাৰ্টেড কমা উঠাম এতিয়া আৰু এটা থাকি গল ক'বলে ইন্টাৰোগেটিভত কি হয় প্ৰশ্নত যদি আপোনালোকৰ ডাইৰেক্টত যদি সেড আছে তেতিয়াহ'লে আমি কি কৰো ইনডাইৰেক্টত আমি told নিলিখো ইয়াত আমি asked লিখো প্ৰশ্ন সোধা ন তো asked লিখো ওকে ইমান মনত ৰাখিব আৰু ইয়াত ডেট নালাগে আমাৰ assertive ডেট লাগিছিল কিন্তু ইন্টাৰোগেটিভত আমি ডেট নিলিখো এতিয়া হি সেড টু মি ডিড ইউ গো হি said to ঠিকই হল asked হৈ গল হি asked me ইনভাৰ্টেড কমা উঠি গল did to কি আমাৰ অক্সিলাৰী ভাৰ্ব হয় নে নহয় do ভাৰ্বৰ এটা পাৰ্ট আছিল did do did done do did does so did উঠি গল কি হল আমি if লিখিলো weatherও লিখিব পাৰিলো হয় কিন্তু সৰু if তো আমি if লিখিলো if you go এটা বাক্যটো নিজে পঢ়িব লাগিব me to কি হৈ যাব I হৈ যাব মানে হি মোক কৈছিল did you go তুমি গৈছিলা so আমি কি কৰিম হি মোক সুধিছিল মই গৈছিলো নে মই me to কোন হৈ গল I had gone so eto next ase the man says to her where is your home wh word moi eta auxiliary verb eta wh word or example bujai disu so etia yat says ase no yat ami ki likhilu damen hoi jabo says or jagar ami ask likhilu je to present ase to etu present hobo so to her says to jagar ami ask likhilu her thakil inverted comma uthi gol WH word same WH word hobo boli koislu same likhilo where her home is okay ite mo koislu na subject to ami ki korilu agot loi anilu aru ji verb asile episode loi golo he karone amar ki hoise full stop hoise same thene ki yato so ekhini asile aru besi বহুত কথা আছে এবিলাক narration change but exam or karone jehetu besi সময় নাই মই বেছি ডিপত না যাও just উপরে যেখিনি বেসিক হেখিনি মই কৈ দিছো next আছে আমাৰ imperative sentence imperative sentence কোন বিলাক হয় imperative sentence হৈছে যোন বিলাক বাক্যই কাৰবাক অৰ্ডাৰ দিয়া বুজায় ওকে লাইক দৰজাটো বন্ধ কৰি আহা ওকে তেনেকুৱা সেন্টেন্স বিলাকক কি কয় imperative sentence এতিয়া যদি অৰ্ডাৰ বা ৰিকুৱেষ্ট কৰাটো আমাৰ imperative হয় দেখিছে সো হিয়াৰ আছে সেন্টেন্স যেতিয়া এটো অৰ্ডাৰ imperative sentenceৰ narration change examত বহুত আহে ওকে সো এটো চাই লব ভালকে সেন্টেন্সত যদি সেন্টেন্সটোৱে যদি অৰ্ডাৰ এক্সপ্ৰেছ কৰিছে কি বাক্যটো পঢ়িবলে আমি নিজে গম পাব লাগিব বাক্যটো কি বুজাইছে অৰ্ডাৰ দিয়া বুজাইছে তো ইনডাইৰেক্ট যেতিয়া আমি কৰিম তাত কি লিখিম said to বা says to জি থাকিব তাৰ লগত যদি যদি say আছে তো আমি অৰ্ডাৰ লিখিম says আছে তো অৰ্ডাৰস লিখিম এস্তা লগাম আৰু said থাকিলে আমি কি লিখো অৰ্ডাৰড লগত এটা কি লগাও to লিখো ওকে এটো মনত ৰাখিব এক্সাম্পল he says to me ইনভাৰ্টেড কমা স্টার do it হি মোক কৈছিল কৰা মানে তো কি অৰ্ডাৰ দিছে মোক okay so yak jodi ami indirect koru ki hobo he says ase no says to so ami says thakile ki likhu orders likhilo me likhilo tar pisot ami to logam inverted comma uthai ami to logam okay to do that se sentence express jodi sentence to request bujaise je please etu kori dia please shut the door heblak ki koi request kora bujai so heblakot ki hobo indirect ot teneke says to ba etu say hole request ekei says hole aru etu said hole ঠিক আছে আমি এখিনি লিখিম requested প্লাস এটা আমি কি লিখিম টু লিখিম ইনডাইৰেক্টত সো এক্সাম্পল আছে আই সে টু হিম প্লিজ হেল্প মি প্লিজ থাকিলে তো একো বেকলেগ ভাবিব লগিয়া কথা নাই এটো কি আছে আমাৰ আৰু প্লিজ থকা সেন্টেন্স বহুত আহিব সো এটো ইম্পৰ্টেন্ট ভালকে বুজি লব প্লিজ হলে আমি কি কৰিম ডাইৰেক্ট গম পাম এটো ইম্পাৰেটিভ সেন্টেন্স হয় সো ইয়াত কি আছে আই সে টু আছে say আছে সো আমি কি লিখিম request লিখিলো হিম লিখিলো হিমৰ পিছত আমি টু লগাম ওকে মানে ভাবি লব যে ইনভার্টেড কমাৰ জায়গাতে আমি টু দিও সো টু লিখিলো টু ইনডাইৰেক্টত আমি হেল্প উঠি গল বিকজ ৰিকুৱেষ্টতে হেল্প ফুমাই যায় সো হেল্প উঠি যাব পিছত হেল্প মি ওকে আই সে টু নো মই তাই কৈছিলো কি মোক হেল্প কৰা তেতিয়ালে ইনডাইৰেক্ট কলেও এটো হ'ব না যে মই তাক ৰিকুৱেষ্ট কৰিছিলো মোক হেল্প কৰিবলে সো মি থাকিব লিপ সেন্টেন্সটো কি এক্সপ্ৰেছ কৰিছে এডভাইস কাৰবাক যদি এডভাইস দিছে যে তুমি ভালকে পঢ়া এটো দুষ্ট নকৰিবা তেনেকুৱা আমি উপদেশ কম ন সো যেনেকুৱা উপদেশ থকা বাক্য বিলাকৰ কি কৰিব ইনডাইৰেক্টত তেনেকে says থাকিলে advices আৰু said থাকিলে advised pastত প্লাস এটা to imperative sentence বিলাকত মানে আমি এটা to এড কৰিব লাগে ইমান জানি থব এক্সাম্পল she said to me obey your elders ডাঙৰক সন্মান কৰিবা বা ডাঙৰৰ কথা শুনিবা কি হ'ব ইনডাইৰেক্ট কৰিলে she
said advised him কি হ'ব এটা টু এড হ'ব আছে ন টু এড হ'ল অবে ইয়ৰ এল্ডাৰ্ছ অবে ইয়ৰ মানে কাৰ তাক কৈছিলে তো তাৰ তো সেইকাৰণে হিজ এল্ডাৰ্ছ অ'কে এইখিনি ছেমে থাকিব নেক্সট আছে চেণ্টেন্সটো যদি প্ৰপ'জেল কিবা প্ৰস্তাৱ দিয়া বুজায় হয়নে যে লেট আছ গ' ফৰ এ পিকনিক বোলা আমি তো প্ৰস্তাৱ দিয়া বাক্যবিলাকৰ আমি সদায় লেট থকা মানে প্ৰস্তাৱ ৰিকুৱেষ্ট থকা মানে কি কৰা ৰিকুৱেষ্ট কৰা প্লিজ থকা মানে ৰিকুৱেষ্ট কৰা এইটো চ' লেট থাকিলে মানে প্ৰপ'জেল বুজাইছে প্ৰপ'জ কৰা চেণ্টেন্স বুজাইছে প্ৰপ'জ কৰা চেণ্টেন্সবিলাকো কিহত আহে ইম্পাৰেটিভ চেণ্টেন্সৰ পাৰ্ট এক্সাম্পল হি ছেইড টু মি অ'কে এইটো চাওঁ তো ছেইড বা ছেইজৰ জেগাত আমি প্ৰপ'জ লিখিম প্লাছ এটা ইয়াত কি লিখিম ইয়াত টু নালাগে ইয়াত কি লাগে ডেট অ'কে চ' দিছ ইজ দ্য ডিফাৰেঞ্চ ডেট লাগিব চ' ছেইডটো উঠালোঁ ছেইডটোৰ জেগাত আমি প্ৰপ'জ লিখিম বিকজ পাষ্টত আছে চ' প্ৰপ'জটো পাষ্টত লিখিলোঁ মি লিখিলোঁ তাৰপিছত ইনভাৰ্টেড কমাৰ জেগাত আমি কি লিখিলোঁ ডেট লগালোঁ তাৰপিছত কি আছে লেটটো উঠি যাব অ'কে যেনেকৈ ৰিকুৱেষ্টত প্লিজ উঠি যায় তেনেকৈ ইয়াত লেট উঠি যাব কি আছে আছ গ' আউট লেট আছ গ' আউট মানে কাক সুধিছে মোক কৈছিলে মানে আছ এতিয়া ক'লে ক'ব মই আমি চ' উই শ্বুড গ' আউট অ'কে ইমান আছিলে নেক্সট আছে অপটেটিভ চেণ্টেন্স কোনবিলাক হয় লাইক আমি কাৰোবাক উইচ কৰোঁ ন বাৰ্থডে উইচ কৰোঁ গুড মৰ্ণিং উইচ কৰোঁ সেই তেনেকুৱা চেণ্টেন্সবিলাকক আমি কি কওঁ অপটেটিভ চেণ্টেন্স কওঁ চ' তেনেকুৱাত কি হ'ব আমি উইচ ছেইডৰ জেগাত উইচেছ উইচড লিখোঁ বা কেতিয়াবা প্ৰেড লিখোঁ লগত এটা কি লগাওঁ ডেট এক্সাম্পল হি ছেইজ টু মি মে গড ব্লেছ ইউ অ'কে ভগৱানে তোমাক আশীৰ্বাদ দিয়ক চ' হি প্ৰেজ ভগৱানৰ কথা আছে ন সেইকাৰণে আমি লিখিছোঁ প্ৰেজ হি প্ৰেজ মি তাৰপিছত কি আছে ডেট লগালোঁ মে গড ব্লেছ ইউ গড মে ব্লেছ ইউ অ'কে ব্লেছ কাক মোক কৈছিলে তো সেইকাৰণে মই আই ছে টু হিম গুড নাইট এইটো গুড নাইটটো কি কৰা উইচ কৰা হয় সেইকাৰণে আমি চেৰ জেগাত উইচ লিখিছোঁ টু গুড নাইট ছেম থাকিব জাষ্ট ইনভাৰ্টেড উঠি যাব দেন আছে দে ছেড টু হাৰ হেপী বাৰ্থডে অ'কে দে উইচড হাৰ কি হৈ যাব হেপী বাৰ্থডে গুড নাইট গুড মৰ্ণিং এইবিলাক চেণ্টেন্স থাকে এইবিলাকত একো চেঞ্জ নহয় চব এনেকৈ লিখা যায় লাষ্টটো আমাৰ এক্সক্লেমেটৰী চেণ্টেন্স মানে হৈছে যে কেতিয়াবা আমাৰ কিবা দুখ লাগে কেতিয়াবা আমি ফূৰ্তি লাগে কেতিয়াবা আমি ছাৰপ্ৰাইজ হওঁ সেই চেণ্টেন্সবিলাকক আমি এক্সক্লেমেটৰী চেণ্টেন্স কওঁ এতিয়া চেণ্টেন্সটো যদি আপোনাৰ দুখ প্ৰকাশ কৰিছে অ'কে বাক্যটো পঢ়ি যদি লাগিছে বাক্যটোৱে দুখ প্ৰকাশ কৰিছে তো তেনেকুৱা চেণ্টেন্সত আমি কি কৰিম ইনডাইৰেক্টত ছেইড থাকিব ন তো যদি ছে আছে এক্সক্লেইম ছেজ আছে তো এক্সক্লেইমছ এইটো আহিছিলে দেই 2025ত এনেকুৱা চেণ্টেন্স দুটা আহিছিলে চ' ইম্পৰ্টেণ্ট হৈ যায় ছেজত এক্সক্লেইমছ ছেইড পাষ্ট থাকিলে এক্সক্লেইমড উইথ কি লাগিব উইথ চৰ' উইথো লিখিব লাগিব দেই উইথ আৰু চৰ' একেলগে লিখি দিম আমি উইথ চৰ' এক্সাম্পল হি ছেইড আলাছ দ্য মেন ইজ ন' মোৰ অ'কে আলাছ মানে কি দুখ কৰা ন মানুহজন এতিয়া নাই মানুহজন কি হ'ল মানুহজন মৃত্যু হ'ল চ' সি কি হ'ব মানে দুখ বুজাইছে চ' হি এক্সক্লেইমড লগত কি লাগিব উইথ চৰ' ডেট ইয়াত কি লাগে এক্সক্লেমেটৰী চেণ্টেন্সত আমি এটা ডেট লগাওঁ এইটো মনত ৰাখিব লাগিব অ'কে ডেট দ্য মেন ৱাজ ন' মোৰ ইয়াত পাষ্ট আছে ইয়াত প্ৰেজেণ্ট আছে ইনভাৰ্টেড কমা উঠি গ'ল চ' পাষ্ট আছে সেইকাৰণে ইউ কি হৈ যাব আমাৰ পাষ্ট ডেটছ ৱাই উই এড ৱাজ অ'কে নেক্সট যদি চেণ্টেন্সটোৱে ছাৰপ্ৰাইজ বুজাইছে ইনডাইৰেক্টত কি হ'ব এক্সক্লেইমডে থাকিব লগত কি হৈ যাব উইথ ছাৰপ্ৰাইজ হৈ যাব অ'কে ইয়াত উইথ চৰ' উইথ ছাৰপ্ৰাইজ ইয়াত হ'ব তাৰপিছত ডেট এটাটো হ'বই সেইটো আমি জানো ইয়াতো ডেট হ'ব দেন কি আছে আই চে হোৱাট এ বিউটিফুল বাৰ্ড ইট ইজ মানে কিমান ধুনীয়া চৰাইটো চ' এইটোত কি হ'ব এক্সক্লেইম কৰিছে আচৰিত হৈছে কি হ'ব আই এক্সক্লেইমড উইথ ছাৰপ্ৰাইজ ডেট ইট ইজ আ প্ৰেজেণ্ট আছে সেইকাৰণে আমি ইয়াতো প্ৰেজেণ্টে ৰাখিম ইয়াত একো চেঞ্জেছ নকৰোঁ আমি টেন্সৰ ইট ইজ আ ভেৰি বিউটিফুল বাৰ্ড যদি চেণ্টেন্সটো এক্সপ্ৰেছ কৰিছে জয় বা হেপী কি জয় বা হেপী মানে হেপী হোৱা হয় ন আনন্দিত হোৱা চ' তেনেকুৱা চেণ্টেন্সত আমি কি লিখিম ইনডাইৰেক্টত এক্সক্লেইমড উইথ কি লিখিম জয় লিখিম উইথ হেপী নিলিখোঁ কিন্তু দেই উইথ জয় লিখোঁ লগত এটা কি হ'ব ডেট ইনভাৰ্টেড কমা উঠি ডেট হৈ যাব চ' চি এক্সক্লেইমছ উইথ জয় হুৰা এনেকুৱা চেণ্টেন্সবিলাক উঠাই দিওঁ আমি অ'কে লাইক ৱাও দেন হুৰা আলাছ এইবিলাক চেণ্টেন্স আমি ইনডাইৰেক্টত উঠাই দিওঁ উইথ জয় ডেট লাগি গ'ল চি হেজ ৱন আই হেভ ৱন চ' তাই কৈছিলে ন মানে কোন তাই জিকিছে ইনডাইৰেক্ট ক'লে চি হেজ ৱন
ওকে সো বুজি পাইছে এইখিনি মই কন্টিনিউ এইখিনি কৈ আছোঁ ডিঙিৰ বিষ হৈ গৈছে সন্ধিয়াও হ'ব ধৰিছে মোৰ ইউটিউব ছেটআপ আপোনালোকক অলৰেডি দেখাইছিলোঁ সো সেয়ে আছিলে আৰু এটা আছে লাষ্ট মই বুজাই দিওঁ টেক কুৱেশ্যন বহুত আহে সো টেক কুৱেশ্যনৰ যদি সেন্টেন্সটো পজিটিভ ষ্টেটমেণ্ট দিয়া হ'ব আৰু তাৰ লগত ইজ আৰ ৱাজ ৱেৰ ৱাজ হেভ এটচেট্ৰা দিয়া আছে তো সেন্টেন্সটো আমাৰ টেক কুৱেশ্যনটো নিগেটিভ হৈ যাব নিগেটিভ হৈ গ'লে কি আছে চি ইজ ছিংগিং এক্সাম্পল দিয়া আছে তাৰপিছত টেক কুৱেশ্যন কৰিব দিছে তো কি হৈ যাব ইয়াত ইজেণ্ট চি ইজটো ক'ৰ পৰা আহিল সেন্টেন্সত যোনটো আমাৰ হেল্পিং ভাৰ্ব দিয়া আছে সেইটো হেল্পিং ভাৰ্বে হ'ব নিগেটিভ কৰিব দিছে গতিকে আমি নট লগালোঁ আৰু যি ছাবজেক্ট আছে সেই ছাবজেক্টটো আহি যায় লাষ্টত অ'কে হৈ গ'ল যদি ষ্টেটমেণ্টটো আমাৰ নিগেটিভ দিয়া আছে ওকে সেন্টেন্সটো নিগেটিভত দিয়া আছে তো আৰু তাত যদি ইজেণ্ট ডাজেণ্ট ডিডেণ্ট এটচেট্ৰা যদি ৱৰ্ড আছে তেতিয়াহ'লে সেইটো সেন্টেন্স আমি যোনটো টেক কৰিম তেতিয়া সেইটো পজিটিভ হৈ যাব ফৰ এক্সাম্পল হি ডাজেণ্ট ইট মিট ওকে সি মিট নাখায় তেতিয়াহ'লে কি হৈ যাব আমি ইয়াক যদি কৰোঁ তো এইটো ইয়াত অলৰেডি নিগেটিভত আছে তো আমি পজিটিভ কৰিম নট উঠাই দিম চ' যি হেল্পিং ভাৰ্ব আছে ডাজ তো ডাজটো আনিলোঁ আৰু ছাবজেক্টটো ইয়াত লৈ আনিলোঁ হি হৈ গ'ল নেক্সট আছে অক্সিলাৰী ভাৰ্ব ইন মেইন ভাৰ্ব যদি নো অক্সিলাৰী ভাৰ্বেই নাথাকে সেন্টেন্সটোত তো ইউজ ডু ডাজ ডিড তেতিয়া আমি কি কৰোঁ ডু ডাজ ডিডৰ আমি ব্যৱহাৰ কৰোঁ কিহৰ ওপৰত বেছ কৰি বেছ অন টেন্স এণ্ড ছাবজেক্ট বাক্যটোত যি টেন্স আছে আৰু যি ছাবজেক্ট আছে সেইটোৰ ওপৰত ব্যৱহাৰ কৰি আমি যদি প্ৰেজেণ্টত আছে তো ডু কৰিম পাষ্ট বা প্ৰেজেণ্টত আছে তো আকৌ ডাজ হ'ব পাৰে আৰু যদি পাষ্টত আছে তো অকল ডিড আমি লিখিম এক্সাম্পল ইউ লাইক পিজ্জা তো আমি কি লিখিছোঁ তুমি পিজ্জা ভাল পোৱা কি আছে প্ৰেজেণ্টত আছে লাইক আছে প্ৰেজেণ্টত চ' আমি কি লিখিম ডুটো ইউজ কৰিম নিগেটিভ কৰিব লাগিব কাৰণ ইউ লাইক পিজ্জাটো পজিটিভ ষ্টেটমেণ্ট নিগেটিভ কৰিম কি হৈ যাব নট এটা লগাব লাগিব চ' ডুৰ লগত ডু নট ডোণ্ট এনেকৈ লিখোঁ আমি নিগেটিভত পূৰা ফুল আমি টেক কুৱেশ্যনত পূৰা কমপ্লিট এনেকৈ নিলিখোঁ অ'কে আমি সদায় এপ'ষ্ট্ৰফি দি পেলাই লিখোঁ ডোণ্ট অ'কে এনেকৈ লিখিম চ' ডোণ্ট ইউ সদায় টেক কুৱেশ্যনত প্ৰথম যোনটো ছাবজেক্ট দিয়া থাকিব এইটো লাষ্টৰ ছাবজেক্টটো আমি বহাই দিওঁ আৰু চেণ্টেন্সত যদি উইথ আই এম আছে সেন্টেন্সত যদি আই এম লিখা আছে তেতিয়াহ'লে আমি টেক কুৱেশ্যন যেতিয়া কৰিম তাত আমি আই এমৰ জেগাত আমি কি লিখিম টেক কুৱেশ্যনত আৰণ্ট আই অ'কে আৰণ্ট আই নিগেটিভ কৰিম আই এম লেট মোৰ দেৰি হৈছে আই এম আছে ন চ' আমি ইয়াত কি লিখি দিম আৰণ্ট আই চিম্পল এইটো ফিক্সড ইম্পাৰেটিভ সেন্টেন্স এতিয়া ইম্পাৰেটিভ সেন্টেন্স মানে কোনবিলাক যোনবিলাক অৰ্ডাৰ ৰিকুৱেষ্ট তেনেকুৱা সেন্টেন্স বুজায় এডভাইচ তো সেইবিলাকক আমি ইম্পাৰেটিভ সেন্টেন্স কওঁ তো আমি বাক্য প্ৰথমতে পঢ়ি বুজিব লাগিব বাক্যটো কি বুজাইছে কি টেন্স ইম্পাৰেটিভ সেন্টেন্স হয় চ' এতিয়া আমি কি কৰিম তাত কি লিখিম ইউজ কি কৰিব দিছে উইল ইউ ইউজ কৰিব পাৰে ৱণ্ট ইউ বা চেল উই এই তিনিটা আমি ইউজ কৰোঁ এতিয়া সেন্টেন্সটো পঢ়োঁ এক্সাম্পল দিয়া আছে ক্ল'জ দ্য ড'ৰ কি কৈছে অৰ্ডাৰ দিছে দৰ্জাটো বন্ধ কৰা এতিয়া আমি কি লিখিম উইল ইউ অ'কে কাগজ চ' এইখিনিয়ে আছিলে টেক কুৱেশ্যন মই বুজাই দিলোঁ অ'কে চ' ভইচ চেঞ্জ বুজাই দিলোঁ নেৰেশ্যন চেঞ্জ বুজাই দিলোঁ আৰু লগতে এইখিনিৰ লগতে আপোনালোকে কাৰেক্ট চেণ্টেন্সো এইখিনিৰে হৈ যাব কাৰণ মই এছ ই এছ হেজ হেভৰ ব্যৱহাৰ আই এন জিৰ ব্যৱহাৰ মই শিকাই দিছোঁ বিন ক'ত লাগে বিং ক'ত লাগে এইবিলাকো মই কৈ দিছোঁ চ' আপোনালোকৰ এইখিনিয়ে হ'ব গ্ৰামাৰৰ কাৰণে যদি আপোনালোকে চাই যায় তো ধুনীয়াকৈ গ্ৰামাৰ আপোনালোকে এক্সেল কৰিব পাৰিব বুলি মই ভাবোঁ যিহেতু সময় বহুত কম আপোনালোকৰ বাকীখিনিও পঢ়িবলগীয়া আছে আই আণ্ডাৰষ্টেণ্ড বাট এইখিনিও খুব ইম্পৰ্টেণ্ট হৈ যায় কাৰণ ইংলিছতো আপোনালোকৰ 100 মাৰ্কছ আছে চ' ইংলিছখিনিও এইখিনি ভালকৈ যদি চাই যায় তো এণ্টনিম চিননিম বাকীখিনি মই দিছিলোঁৱেই লিষ্ট আৰু ইংলিছৰ যে লিটাৰেৰী টাৰ্ম আছিলে লাইক এলেজি ছনেট মানে কি বেলাড মানে কি চ' চলিলকি কি এইবিলাক মই অলৰেডি দি থৈছোঁ সেইখিনিও চাই যাব আৰু লগতে এইখিনি এবাৰ চাই লওক চালে আপোনালোকৰ হেল্পেই হ'ব আৰু বাকী এই আছিলে আজিৰ কাৰণে থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই ভিডিঅ'ছ এণ্ড অল দ্য ভেৰি বেষ্ট ফৰ ইয়ৰ আপকামিং এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন আৰু নেক্সট এতিয়া আৰু যদি কিবা আপোনালোকৰ ডাউট আছে তেতিয়াহ'লে ক'ব মই কুইকলি ভিডিঅ' এটা আনি আপোনালোকৰ হয়তো ডাউট ছল্ভ কৰিব ট্ৰাই কৰিম আৰু যিসকল এতিয়ালৈকে মোৰ গ্ৰুপত জইন হোৱা নাই যদি জইন হ'ব তেওঁলোক বিচাৰি আছে আনটিল যেতিয়ালৈকে আপোনালোকৰ বি এডত এডমিশ্যনবিলাক হৈ নাযায় সেই গোটেইখিনি ইনফৰ্মেশ্যন মোৰ এটা হোৱাটছএপ গ্ৰুপ আছে হেল্প ডেস্ক বুলি জিঅ' হেল্প ডেস্ক তাৰ লিংক মোৰ ডেছক্ৰিপশ্যনত দিয়া আছে তাত আপোনালোকে চাব পাৰে মোৰ ইনষ্টাগ্ৰাম হেণ্ডেল আছে ৰেজ অফ হোপ তাৰো মই লিংক দি দিছোঁ ডেছক্ৰিপশ্যনত তাত মই বি এডৰ যিমানখিনি মই প্ৰিপেয়াৰ কৰা মোৰ যি মেটেৰিয়েলছ আছিলে মই এমাহৰ পৰা ধৰি মই তাত আপলোড দি আছিলোঁ চ' সেইখিনিও আপোনালোকে চাব পাৰে আৰু লগতে এইখিনি চাওক কিবা ডাউট আছে যদি মোক কমেণ্ট ছেকশ্যনত জনাই দিব এণ্ড আই ট্ৰাইড মাই বেষ্ট কি মই আপোনালোকক ইজিলি বুজাব পাৰোঁ এতিয়া নাজানো মই কিমান দূৰ সক্ষম হৈছোঁ আপোনালোকক ভালকৈ বুজাবলৈ চ' সময়ো নাই আৰু মোৰো এতিয়া ফিল হয় যে মই অলপ আগৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিব লাগিছিলে যেতিয়াৰ পৰা
ইনষ্টাগ্ৰামত ষ্টাৰ্ট কৰিছিলোঁ তেতিয়াৰ পৰাই মই ইউটিউবত ষ্টাৰ্ট কৰিব লাগিছিলে কিন্তু মোৰ কেতিয়াও প্লেনিং নাছিলে ইউটিউবত তেনেকৈ ভিডিঅ'জ দিয়াৰ বাট বহুতে মোক ছাজেষ্ট কৰিছিলে ইনষ্টাগ্ৰামতকৈ ইউটিউবত দিলে মই কনচেপ্টবিলাক ডিটেইল বুজাব পাৰিম বুলি চ' তেতিয়াৰ পৰাই মই ইয়াত ষ্টাৰ্ট কৰিছোঁ 9 দিনমান হৈছে ইউটিউবত মই এনেকৈ ভিডিঅ'জ দিয়াৰ চ' থেংক ইউ ছ' মাছ আপোনালোকৰ ছাপোৰ্ট আৰু ইমানখিনি মটিভেশ্যন পাই মোৰ সঁচাকৈ মোৰ ভাল লাগিছে এণ্ড ফাইনেলি আজি মোৰ 1K মোৰ কমপ্লিটো হৈ গ'ল চ' অল থেংকছ টু অল অফ মাই বিউটিফুল পিপল চ' যিসকলে মোক ছাপোৰ্ট কৰিছে মোৰ ভিডিঅ'ত কিছুমান মোক ফিডবেক দিছে তেওঁলোককো থেংক ইউ ছ' মাছ আৰু মই নিজকে সেই ফিডবেকবিলাকৰ পৰা নিজৰ ভিডিঅ'জ বা নিজৰ যিখিনি তেওঁলোকে দেখুৱাই দিছে প্ৰব্লেম সেইখিনি মই ইম্প্ৰুভ কৰিবলৈ ট্ৰাই কৰিম এণ্ড এয়াই আছিলে আপোনালোকে ভালকৈ প্ৰিপেৰেশ্যন কৰক আৰু কিবাহে লাগিলে হেল্প লাগিলে মোক কমেণ্ট ছেকশ্যনত জনাব থেংক ইউ ছ' মাছ